সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি সম্পাদিত হোৱাৰ পিছৰে পৰা আমি আন্দোলন কৰি আহিছিলোঁ। আন্দোলন আৰু আলোচনা দুয়োটাই চলি আছিল। কেইবালানিও ট্ৰাইপাৰ্টেড টক ত্ৰিপাক্ষিক আলোচনা আৰু দ্বিপাক্ষিক আলোচনা চলাৰ পিছত এই চুক্তিৰ 6 নম্বৰ দফাটো ৰূপায়ণৰ কাৰণে কেইবাখনো চৰকাৰ বাগৰি গ'ল, কিন্তু চৰকাৰসমূহে বিশেষ উদ্যোগ লোৱা নাছিল ইমপ্লিমেণ্টেশ্যনৰ কাৰণে। যোৱা 2019 চনৰ 15 জুলাই তাৰিখে এখন নটিফিকেশ্যন ওলাল কেন্দ্ৰীয় গৃহ বিভাগৰ ফালৰ পৰা, আৰু সেই নটিফিকেশ্যন মতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টা ডাঙৰীয়া লগতে আৰু কেইগৰাকীমান অসমৰ স্বনামধন্য ব্যক্তিক লৈ, বিশেষজ্ঞ ব্যক্তিক লৈ এখন সমিতি গঠন কৰি দিয়া হ'ল অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাৰ বাবে। অসম চুক্তিৰ 6 নম্বৰ দফাত কি আছিল মই প্ৰথমে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব। অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰক্ষা কৱচ এইকেইটা বিষয়ত আমাক দিব বুলি কোৱা হৈছিল। কাৰণ যিহেতু 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে অসম চুক্তি অনুসৰি বিদেশীৰ বোজা অসমে ল'লে, গতিকে এই মানুহখিনিৰ নিৰাপত্তাৰ বাবে, যিখিনি খিলঞ্জীয়া মানুহ আছে সেইখিনি মানুহৰ নিৰাপত্তাৰ বাবে অসম চুক্তিত 5 নম্বৰ দফাৰ পিছত 6 নম্বৰ দফা সংযোজিত হৈছিল। আৰু 6 নম্বৰ দফাত এই বিষয়কেইটা স্পষ্টকৈ কোৱা হ'ল যে সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব। এইকেইটা বিষয় সন্দৰ্ভত কেইবাবাৰো দ্বিপাক্ষিক আলোচনা হৈছে যদিও বিষয়টো আগবাঢ়ি যোৱা নাছিল। যোৱা 15 জুলাই তাৰিখে নটিফিকেশ্যন ওলাল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সেই সময়ত সমিতিৰ যিসকল আমাৰ সদস্য আছিল, সন্মানীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত যি সমিতি আছিল, এই সমিতিৰ সদস্যসকলক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিল্লীলৈ আমন্ত্ৰণ কৰিলে। সেইমতে আমি গৈ লগ পালোঁ আৰু সেই সময়তে আমাক কৈছিলে যে এই সোমবাৰে আপোনালোকে ৰিপৰ্ট দিব আৰু অহা সোমবাৰে মই ইমপ্লিমেণ্টেশ্যনৰ কাৰণে কাম আৰম্ভ কৰিম। লগে লগে আমি ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীকো লগ কৰিছিলোঁ আৰু সেই সময়ত কথাটো যোগাত্মকভাৱে আগবাঢ়িব বুলি আমাক কোৱা হৈছিল। কিন্তু আমি যোৱা 10 তাৰিখে আমি চহী কৰিলোঁ। ফেব্ৰুৱাৰী 10 তাৰিখে এই যিখন ৰিপৰ্ট, সেইখন ৰিপৰ্ট হৈ ওলাল। আমি প্ৰতিগৰাকী সদস্যই তাত চহী কৰিলোঁ আৰু আমি 25 ফেব্ৰুৱাৰী তাৰিখে তাৰ মাজৰ সময়খিনিত গৃহমন্ত্ৰীগৰাকীৰ লগত যোগাযোগ চলি থাকিল আৰু আমাৰ সন্মানীয় এই সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2-3বাৰ যোগাযোগ চলিল। অৱশেষত আমি খবৰ পালোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ হাতত এইখন অৰ্পণ কৰিবলৈ দায়িত্ব দিছে গৃহ বিভাগে। গতিকে সেইমতে অসমৰ মুখ্যমন্ত্ৰীক 25 ফেব্ৰুৱাৰী তাৰিখে জমা দিয়া হ'ল আৰু যোৱা জুলাই 25 তাৰিখে 5 মাহ উকলি গ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ যোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত এই বিষয়টো আলোচনা হৈছিল আৰু আমাক সেইদিনাখন আমি পুনৰ এই বিষয়টো ৰাজহুৱা কৰিছিলোঁ যে এই সমিতিৰ প্ৰতিবেদনখন ক'ত আছে ৰাজ্যক স্পষ্টকৈ অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে জনাব লাগে। মুখ্যমন্ত্ৰীৰ আলমিৰাত আছে নে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আলমিৰাত আছে, এই কথাটো স্পষ্টকৈ জনাব লাগে বুলি আমি ৰাজহুৱাভাৱে কৈছিলোঁ। তাৰ আগত 2 মাহৰ মূৰতো আমি প্ৰেছ মিট পাতি কৈছিলোঁ। এনেকৈ কেইবাবাৰো আমি কৈছিলোঁ যে আচলতে এই সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিবেদন কাৰ হাতত আছে, অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে। কাৰণ এটা দীঘলীয়া অসম আন্দোলনৰ পিছত এই বিষয়টো আগবাঢ়িছে। গতিকে
আমি অসম আন্দোলনৰ পুণ্য আত্মা যি 860গৰাকীতকৈ অধিক শ্বহীদে প্ৰাণ আহুতি দিছিল তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাই আমি এই প্ৰতিবেদনখন আপোনালোকৰ আগত সংক্ষিপ্তভাৱে এতিয়া বৰ্ণনা কৰিব খুজিছোঁ। আপোনালোকে পিছত বিস্তৃতভাৱে এই প্ৰতিবেদনখন যেতিয়া পাব তেতিয়া এইবোৰ বিশ্লেষণ কৰিব পাৰিব। এতিয়া প্ৰথম কথা হ'ল অসম চুক্তিৰ মূল এটা কথা যে এই যিখন এমেণ্ডমেণ্ট যিখন কমিটি ৰিপৰ্ট দিছে, কমিটি ৰিপৰ্টখনত কনষ্টিটিউশ্যনেল এণ্ড লেজিছলেটিভ এমেণ্ডমেণ্টৰ কথা থাকিব আৰু সেই কথাবোৰ কেন্দ্ৰীয় চৰকাৰে আইনৰ দিশটো আগত ৰাখি পেলাই তেওঁলোকে এমেণ্ডমেণ্টৰ কাৰণে আগবাঢ়ি যাব লাগিব। আৰু ইয়াত স্পষ্টকৈ কোৱা আছে যিহেতু অসমৰ বাবে সংযোজিত আৰ্টিকল 371B আছে, তাত এই বিষয়টো সংযোজিত কৰি যিবোৰ এমেণ্ডমেণ্টৰ কথা থাকে সেইবোৰ এমেণ্ডমেণ্ট কৰিব পাৰিব। গতিকে কমিটিয়ে সেইকাৰণে এই কথাকেইটা স্পষ্টকৈ কৈছে। আৰু মূল কথাটোৱে যিহেতু আছাম একৰ্ডৰ আছিলে ডিটেকশ্যন, ডিলিশ্যন আৰু ডিপৰ্টেশ্যন, এই কথাটো পৰ্যায়ক্ৰমে আগবাঢ়ি যাব লাগে বুলি ক'ৰ প্ৰপ'জেল কেইটাত উল্লেখ কৰিছে কমিটিয়ে। আৰু 56 আৰু 57 নম্বৰ পেজত এই কথাখিনি উল্লেখ আছে। তাৰ লগতে আমাৰ 5 নম্বৰ যিটো দফা 51 to 59, তাৰপিছত ক্লজ 7, 10 আৰু 11 এইকেইটা ৰূপায়ণ কৰিলেহে অসম চুক্তি পূৰ্ণভাৱে ৰূপায়ণ হ'ব বুলি ইয়াত উল্লেখ কৰিছে। লগতে আমি প্ৰথম কথাটোৱে আছিলে যে যিহেতু আমাৰ আছাম একৰ্ডত আছামিজ পিপুল বুলি আছিল, তাৰমানে অসমীয়া মানুহৰ সংজ্ঞা নিৰূপণ কৰাৰ কথা আছিল। সেইকাৰণে কমিটিয়ে বিভিন্ন ব্যক্তিৰ লগত কথা পাতিছিল আৰু বিভিন্ন কেইবাটাও সংগঠন প্ৰায় 500 সংগঠন আৰু ইণ্ডিভিজুৱেলছ ব্যক্তিৰ লগত এই বিষয়টোলৈ আলাপ আলোচনা হৈছিল। অসমৰ কেইবাখনো জিলালৈ গৈছিল আৰু সেই জিলাসমূহত গৈ ওচৰৰ জিলাৰ বিশিষ্ট নাগৰিকসকলৰ লগত এই বিষয়ত নাগৰিক শিক্ষাবিদ, সেই অঞ্চলত থকা সংগঠন, সামাজিক অনুষ্ঠান সকলোৰে লগত কথা পাতি গোটেই বিষয়টো আগবঢ়াই লৈ গৈছিল। আৰু এই বিষয়খিনি আগবঢ়াই লৈ যাওঁতে তেওঁলোকে দিয়া মতামতসমূহ এই সমিতিৰ ৰিপৰ্টত সংলগ্ন কৰা হৈছে। আৰু সেইকাৰণে আমি প্ৰথমতে কৈছোঁ যে এছামিজ পিপুল বুলি যিটো কথা, সেই কথাটো ইয়াত কিদৰে কোৱা হৈছে, ইয়াত স্পষ্টকৈ কোৱা হৈছে মাত্ৰ অসম চুক্তিৰ ক্লজ 6ৰ কাৰণেহে এই অসমীয়াৰ সংজ্ঞাটো ইয়াত দিয়া হৈছে। অসমীয়াৰ সম্পূৰ্ণ যিটো সংজ্ঞা সেই সংজ্ঞাটো ইয়াত দিয়া হোৱা নাই। অনলি ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড, ইয়াত স্পষ্টকৈ কৈছে আছামিজ পিপুল ফৰ স্পেচিফিক পাৰ্পাছ অফ ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 অফ আছাম একৰ্ড শুড কনচিষ্ট অফ ইণ্ডিজিনিয়াছ ট্ৰাইবেলছ এজ ৱেল এজ আদাৰ ইণ্ডিজিনিয়াছ কমিউনিটিজ অফ আছাম অভাৰ এণ্ড এবভ ইণ্ডিজিনিয়াছ এছামিজ। তাৰমানে এই কথাখিনি সাঙুৰি তাৰমানে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া জনজাতি আৰু আন আন খিলঞ্জীয়া, এই কথাটো লৈয়ে গোটেই বিষয়টো বাঢ়িছিল। গতিকে এই সময়ত সদৌ অসম ছাত্ৰ সন্থা, 30টা জাতি জনগোষ্ঠীয় সংগঠন, অসমৰ বহু সংগঠনে মতামত দিছিল। আৰু ইয়াৰ আগত আমি কৈছিলোঁ যে বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াৰ যিটো প্ৰপ'জেল আছিল সকলো সংগঠনক লৈ, তাৰ আধাৰত গোটেই বিষয়টো আগবাঢ়িব পৰা যাব। আৰু তাৰ পিছত এইটো এটা সমাপ্ত কৰিব পৰা গৈছিল যে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া জনজাতি আৰু আন আন খিলঞ্জীয়া, ইয়াত কোন কোন আন আন খিলঞ্জীয়া হ'ব কি নহ'ব এই স্পষ্টভাৱে ইয়াত বিস্তৃত ৰূপত বৰ্ণনা কৰি কথাবোৰ আগবঢ়াই দিয়া হৈছে। গতিকে খিলঞ্জীয়া অসমীয়াৰ সংজ্ঞাটো ইয়াত স্পষ্টকৈ দিয়া হৈছে। আৰু এই কনষ্টিটিউশ্যনেল লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ডৰ বাবেই 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ তিনিটা কথা স্পষ্টকৈ কৈছে। এছামিজ কমিউনিটিৰ ৰিচাইডিং ইন দ্য টেৰিটৰী অফ আছাম অন অৰ বিফৰ 1/1/1951, এনি ইণ্ডিজিনিয়াছ ট্ৰাইবেল কমিউনিটি অফ আছাম ৰিচাইডিং ইন দ্য টেৰিটৰী অফ আছাম অন অৰ বিফৰ 1/1/1951, এনি আদাৰ 3 নম্বৰটো হ'ল এনি আদাৰ indigenous community of Assam residing in the territory of Assam on or before 1/1/1951. All other citizens of India residing in the territory of Assam on or before 1/1/1951. আৰু 5 নম্বৰ descendant of the above
কেটেগৰিজ এই সকলোৰে কথাখিনি ইয়াত অন্তৰ্ভুক্ত কৰি পেলাই দিয়া হৈছে। এতিয়া পিছৰ ৰিপৰ্টৰ আন যিবোৰ অংশত আছে সেই সকলো কথা সামৰি পূৰ্ণ পৰ্যায়ৰ ৰিপৰ্টত এই কথাবোৰ দিয়া হৈছে। আপোনালোকে ভালকৈ অধ্যয়ন কৰিলে আপোনালোকে গম পাব। তাত প্ৰথমতে দিয়া হৈছে প্ৰথম ৰিপৰ্টটো যেতিয়া প্ৰস্তুত কৰি থকা হৈছিল ক্ৰনলজিকেলি মই যদি যাওঁ আপোনালোকে ৰিপৰ্টৰ মূল পেজ আপোনালোকৰ 64 নম্বৰ পেজত আছে। এই জ্যোতিচিত্ৰবন আধুনিকৰণৰ প্ৰস্তাৱ আছে, ডিগ্ৰী পৰ্যায়লৈ উন্নতিকৰণ, ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ কথা আছে, আৰু লগতে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ এণ্ড আৰ্ট এণ্ড কালচাৰৰ আন্তঃগাঁথনি আৰু শৈক্ষিক গাঁথনি উন্নীতকৰণৰ কথা আছে, লগতে সত্ৰ ৰক্ষণাবেক্ষণৰ কথা আছে। গভৰ্ণমেণ্ট হিচাপ মতে যিহেতু 862খন সত্ৰৰ কথা আছে, প্ৰায় 1000মান সত্ৰ আছে বুলি পেলাই কমিটিয়ে থিৰাং কৰি সত্ৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়ন লগতে এই ক্ষেত্ৰত প্ৰয়োজনীয় অৰ্থৰ প্ৰয়োজন বুলি পেলাই ইয়াত ৰিকমেণ্ডেশ্যন দিছে। তাৰ লগতে উচ্চ সদনৰ কথা কোৱা আছে। মূলখনত চালে আপোনালোকে পাব, সৰুখনত পালেও পাব। উচ্চ সদনৰ কথা কোৱা আছে আপাৰ হাউচ। তাত উচ্চ সদনত বিধানসভাত প্ৰতিনিধিত্ব নথকা জনগোষ্ঠী আৰু ভূমি জ্ঞানী ব্যক্তিক লৈ পেলাই উচ্চ সদনৰ কথা কোৱা হৈছে। গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে 68 পেজত দেখিব বিধানসভা আৰু স্থানীয় নিকায়সমূহত আমাৰ ৰিজাৰ্ভেশ্যনৰ কথা কোৱা আছে। সদৌ অসম ছাত্ৰ সন্থাই আৰু কমিটিৰ সন্মানীয় অধ্যক্ষকে ধৰি সন্মানীয় সদস্যসকলৰ মতামত লিপিবদ্ধ কৰা আছে 80%ৰ পৰা 100%লৈ। সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ 100%ই সংৰক্ষণ ব্যৱস্থা থাকিব লাগে বুলি কোৱা হৈছে। আমি স্থানীয় নিকায়লৈকে বিধানসভা তাৰপিছত পাৰ্লিয়ামেণ্ট আৰু স্থানীয় নিকায়সমূহলৈকে 100% ৰিজাৰ্ভেশ্যন কৰাৰ কথা কোৱা হৈছে। আৰু এই কথাটো বৰ্তমানৰ যিখিনি সংৰক্ষণ আছে সেই সংৰক্ষণখিনিক লৈ 100%ৰ কথা কোৱা হৈছে। তাৰ লগতে আমি আৰু এটা কথা আপোনালোকে চাব যে চাকৰি বাকৰিৰ ক্ষেত্ৰত 80%ৰ পৰা 100%, তাৰমানে কমিটি আৰু সদৌ অসম ছাত্ৰ সন্থাই তৰফৰ পৰা 100%ই কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ চি আৰু ডি কেটেগৰীত সংৰক্ষণৰ কথা কোৱা হৈছে। লগতে এ কেটেগৰীত আমি 90%ৰ কথা কৈছোঁ। লগতে ব্যক্তিগত খণ্ডৰ ক্ষেত্ৰতো 70% তেওঁলোকে কৈছে কমিটিয়ে আমি 100% সংৰক্ষণ কৰাৰ কথা কৈছোঁ। ইয়াত উল্লেখ কৰিছোঁ স্পষ্টকৈ, আপোনালোকে পঢ়ি চালে গম পাব। আন আখৰ সংৰক্ষণৰ ক্ষেত্ৰতো 100%ৰ কথা সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰিছে। তাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰতো এ বি 90% মই কৈছোঁৱে, আৰু গ্ৰুপ চি আৰু ডিৰ কাৰণে 100% ৰিজাৰ্ভেশ্যন লাগে বুলি সদৌ অসম ছাত্ৰ সন্থাই ইয়াত উল্লেখ কৰিছে। এই ক্ষেত্ৰত বিশেষ তাৰপিছত আহিল লেণ্ডৰ কথা আহিল। লেণ্ডৰ ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাই মাটিৰ সুৰক্ষাৰ কথাটো বিশেষভাৱে আলোচনা কৰিছিলোঁ, আৰু আমাৰ সন্মানীয় সদস্য অধ্যক্ষ মহোদয়কে ধৰি সন্মানীয় সদস্যসকলে এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিছিল। অসমীয়া মানুহৰ পৰা অসমীয়া মানুহলৈহে মাটি বিক্ৰী কিনা বেচাৰ স্বাধীনতা থাকিব বা অধিকাৰ থাকিব। এই সন্দৰ্ভত আপোনালোকে দেখিব ইয়াত কথাবোৰ সন্নিৱিষ্ট আছে। আৰু বিশেষকৈ মিউনিচিপালিটি এৰিয়া, পৌৰ নিগম এলেকাত বাদ দি বাকী অঞ্চলসমূহত কিদৰে মাটি সংৰক্ষণৰ কথাটো আহিব, কৃষিভূমিক অকৃষিভূমিলৈ কেনেকৈ হস্তান্তৰ কৰিব নোৱাৰিব, এই কথাবোৰ স্পষ্টকৈ ইয়াত উল্লেখ আছে। লগতে টিহুলৈকে যি ইণ্ডাষ্ট্ৰিয়েল এলেকা ঘোষণা কৰিছিল এইসমূহৰ বিৰোধিতা কৰিও স্পষ্টকৈ ইয়াত দাবী সংযোজন কৰি ৰিকমেণ্ডেশ্যন দিয়া হৈছে। মাটিৰ পট্টা অসমীয়া মানুহক কেনেকৈ দিব লাগে, টি গাৰ্ডেনৰ মাটি কিদৰে জৰীপ কৰিব লাগে, এই সন্দৰ্ভত ব্যাপকভাৱে ব্যাখ্যা কৰা হৈছে। লগতে চহৰ অঞ্চলৰ মাটিৰ জৰীপ কৰিব লাগে, এইসমূহ কথাও স্পষ্টকৈ ইয়াত উল্লেখ কৰা হৈছে। গতিকে আপোনালোকক এই সংবাদমেলৰ জৰিয়তে এই বিষয়টো অৱগত কৰিছোঁ। এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন আৰু মিউজিয়াম স্থাপনকে ধৰি সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক আৰু আমাৰ যিবিলাক সাংস্কৃতিক উপাদানসমূহ সংৰক্ষণ কৰিব পৰাকৈ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ বাবে ইয়াত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। লগতে
অভাৰতীয়সকলক বহিষ্কৰণৰ কাৰণে বিশেষ ব্যৱস্থা ল'বৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক অসমৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শৰ ভিত্তিত উদ্যোগ গ্ৰহণ কৰিবলৈ ইয়াত পৰামৰ্শ আগবঢ়াইছে আৰু সীমান্ত অতি কম সময়ৰ ভিতৰত চিল কৰিবৰ কাৰণে ইয়াত ৰিকমেণ্ডেশ্যন দিছে। গতিকে এই বিষয়কেইটা আমি আজি আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰিছোঁ, কাৰণ 5 মাহ আমি অপেক্ষা কৰিলোঁ। এই বিষয়টো আমাক ৰাইজে প্ৰতিটো মুহূৰ্তত প্ৰশ্ন কৰি আছিল যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ কাৰণে কমিটি গঠন কৰিলে, কি কাৰণত কমিটিয়ে প্ৰতিবেদনখন ৰাজহুৱা নকৰে, এই লৈ বিভিন্নজনৰ প্ৰশ্ন হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ডিমাণ্ড আছিল। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা এখন চুক্তি আমি কিয় 5 মাহ বহি থাকিলোঁ, এই লৈ আমি বিভিন্নজনক প্ৰশ্ন উত্তৰ দিব লগা হৈছিল। সেইকাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আমি 5 মাহ আমি ৰ'ব লগা হ'ল। এই বিষয়টো ৰাইজক অৱগত কৰিবৰ কাৰণে আমি ভাবিছিলোঁ কেন্দ্ৰীয় চৰকাৰে পজিটিভলি যোগাত্মকভাৱে এইখন ৰূপায়ণ কৰাৰ কাৰণে উদ্যোগ ল'ব, কিন্তু আজিলৈকে এই সন্দৰ্ভত এটা খবৰ এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে প্ৰকাশ নকৰিলে। গতিকে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ আৰু ৰূপায়ণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ইয়াৰ পিছতো যদি আলাপ আলোচনা কৰিব লাগে, এই সন্দৰ্ভতো ইয়াত ছাজেশ্যন দিয়া আছে। গতিকে এই সকলো কথা সদৌ অসম ছাত্ৰ সন্থাই আমি অতদিনে ৰৈ আছিলোঁ এইকাৰণে যে বিষয়টো আমি ভাবিছিলোঁ যে গৃহমন্ত্ৰীৰ জিম্মাত এই বিষয়টো আছে, কিন্তু আমি কিছুদিন আগতে দেখিলোঁ অসম বিজেপিৰ সভাপতিগৰাকীয়ে ৰাজহুৱাভাৱে এটা টক শ্ব'ত তেখেতে ঘোষণা কৰিছে যে এই যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰিব পৰা যাবনে নাই, এই বা কিবা কাম আগবাঢ়িছে নেকি বুলি প্ৰশ্ন কৰাত সেই বিজেপিৰ সভাপতিগৰাকীয়ে কৈছে যে তাত কিছুমান ইমপ্লিমেণ্টেশ্যন কৰিব নোৱাৰা বিধৰ পৰামৰ্শ দিছে। এতিয়া আমি এই বিষয়টো কোনকেইটা বিষয় ইমপ্লিমেণ্ট কৰিব নোৱাৰা বিধৰ বিষয় তেওঁ স্পষ্টকৈ ৰাজহুৱা কৰিব লাগে। কাৰণ সদৌ অসম ছাত্ৰ সন্থা বা অসমৰ যিসকল ব্যক্তিয়ে এই প্ৰতিবেদনখন যুগুত কৰাৰ কাৰণে দিনে নিশা নিয়োজিত হৈছিল, সকলো সাংবিধানিক কথা বতৰা আগত ৰাখিয়ে এইখন ইমপ্লিমেণ্টেশ্যন কৰিব পৰা যাব, 2-এটা সাধাৰণ এমেণ্ডমেণ্ট কৰিলে বিষয়টো আগবাঢ়িব পৰা যাব বুলি এই প্ৰতিবেদনখন দাখিল কৰিছিল। গতিকে প্ৰথম যিহেতু চৰকাৰৰ এটা পক্ষৰ পৰাই বিষয়টো ফাদিল কৰাৰ কাৰণে কাম হাতত ল'লে, 50% ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে বুলি তেওঁ পাব্লিকলি ৰাজহুৱাভাৱে এটা নেশ্যনেল টেলিভিশ্যনত কৈছে। আমি সেইকাৰণে কৈছোঁ যে এইখন আৰু এতিয়া ঘৰৰ ভিতৰত সোমাই থাকিব পৰা বস্তু হৈ থকা নাই। এই অসমৰ বিজেপিৰ সভাপতিগৰাকীৰ হাতত যেতিয়া এইখন পৰিল, গতিকে এইখন আমি ভাবিলোঁ এইখন আমি ৰাইজৰ হাতত জমা দিয়াই উচিত হ'ব আৰু সেইকাৰণে আমি ৰাইজৰ মাজত এইখন জমা দিয়াৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিলোঁ। গতিকে প্ৰাৰম্ভিকভাৱে এইখিনি কথাই মই অৱগত কৰিছোঁ। মোৰ পিছত আমাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ এইখন সন্দৰ্ভত বক্তব্য আগবঢ়াব। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনাক সকলোকে আমি উষ্ম আদৰণি জনাইছোঁ। এটা অতি গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আজি আমি আহি উপস্থিত হৈছোঁহি। অসম আন্দোলনৰ 855জনতকৈ অধিক শ্বহীদৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ, বহু গুলীবিদ্ধ ধৰ্ষিত নাৰীৰ সেই সময়ৰ জীৱনৰ ত্যাগ, লাখ লাখ আবাল বৃদ্ধ বনিতাৰ জীৱনৰ সৰ্বোচ্চ ত্যাগৰ পিছত অসম চুক্তি হৈছিল আৰু অসম চুক্তিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দফা, চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰে ল'বলগীয়া যিটো ব্যৱস্থা, এই ব্যৱস্থা সুদীৰ্ঘ 3টা দশক অতিক্ৰম কৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ কাম কাজ, বিভিন্ন বৈঠক, দ্বিপাক্ষিক বৈঠক, ত্ৰিপাক্ষিক বৈঠক সম্পন্ন কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা কাৰ্যকৰী তেওঁলোকে কৰা নাছিল বা কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। এইখন চৰকাৰৰ দিনত এই গোটেই প্ৰক্ৰিয়া আৰম্ভ কৰিলে, এখন উচ্চ পৰ্যায়ৰ সমিতিৰ হাতত এই দায়িত্ব অৰ্পণ কৰিলে। মই এই গোটেই প্ৰতিবেদন বা এই গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কত বক্তব্য ৰখাৰ আগতে মই অসম আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদ, যিসকল জীৱনৰ কাৰণে পংগু হ'ল, ঘূণীয়া হ'ল, ধৰ্ষিতা নাৰী, সকলো ব্যক্তিৰ ত্যাগৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ।
তাৰ লগে লগে আজি এই সংবাদমেল আৰম্ভ হোৱাৰ আগমুহূৰ্তত মই শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী পৰলোকগামী হৈছে, ইহলীলা সম্পৰণ কৰিছে, গতিকে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। মূল বিষয়টো হ'ল যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে এখন উচ্চ পৰ্যায়ৰ সমিতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিছিল আৰু গঠন কৰি দিয়াৰ পাছত আমাৰ এই উচ্চ পৰ্যায়ৰ সমিতি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত প্ৰথম সাক্ষাৎ হৈছিল। সাক্ষাৎ হোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে চূড়ান্ত প্ৰতিবেদন দিয়াৰ এসপ্তাহৰ পিছতেই এই প্ৰতিবেদন কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আমি চূড়ান্ত প্ৰতিবেদন ৰূপ দিলোঁ। এই প্ৰতিবেদন জমা ল'বৰ কাৰণে তেওঁলোকে এটা সময়ত কৈছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্মানজনকভাৱে এইখন প্ৰতিবেদন গ্ৰহণ কৰিব, কিন্তু প্ৰতিবেদন গ্ৰহণ নকৰিলে। 10 ফেব্ৰুৱাৰী তাৰিখে আমি সকলোৱে স্বাক্ষৰ কৰিলোঁ। 10 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ অপেক্ষা কৰিব লগা হ'ল। আচলতে আমি কাক দিব লগা হ'ব, ক'ত দিব লগা হ'ব সেই সম্পৰ্কত যোগাযোগ কৰিব লগা হ'ল, বিভিন্ন পত্ৰ টেলিফোনিক যোগাযোগ হ'ল। 25 ফেব্ৰুৱাৰীত এই প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰীৰ হাতত জমা দিবৰ কাৰণে এটা নিৰ্দেশনা বা এটা আহ্বান আহিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা। তাৰ পাছত 25 ফেব্ৰুৱাৰীৰ পিছত এইখন প্ৰতিবেদন জমা দিয়াৰ পাছত মানুহে আশা কৰিছিল যে ফেব্ৰুৱাৰী বা মাৰ্চৰ 22 তাৰিখলৈকে এইটো এটা পৰিক্ৰমা আছিল। ইয়াৰ মাজতে এই প্ৰতিবেদন সম্পৰ্কত অসম চৰকাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসমৰ জনসাধাৰণক জনাব বা ইয়াৰ কাৰ্যকৰীকৰণৰ কাৰণে তেওঁলোকৰ যিটো ৰূপৰেখা আছে, যিটো তেওঁলোকৰ পৰিকল্পনা আছে, এই পৰিকল্পনা তেওঁলোকে অসমৰ জনসাধাৰণক জনাব। কিন্তু অতি আশ্চৰ্যজনকভাৱে 5 মাহ অতিক্ৰম কৰিলে। এই প্ৰতিবেদন এতিয়া গৃহ মন্ত্ৰণালয়ৰ হাতত আছে নে এই প্ৰতিবেদন এতিয়া অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ হাতত আছে, এই কথা অসমৰ জনসাধাৰণে নাজানে, জনতাই নাজানে, কি আছে তাকো নাজানে। কিন্তু আমি অতি আচৰিত হ'লোঁ যে এই প্ৰতিবেদনখন কাৰ হাতত আছে, কেনেকুৱা অৱস্থাত আছে, কি আছে, এইবোৰ কথা অসমৰ জনসাধাৰণে নজনাকৈ, জনতাই নজনাকৈ এইখন অতি ৰহস্যজনকভাৱে তেওঁলোকৰ কিছু চৰকাৰ যন্ত্ৰৰ লগত জড়িত তেওঁলোকৰ দলৰ কিছু ব্যক্তিৰ হাতলৈ গুচি গ'ল। তেওঁলোকে ক'ব পৰা হ'ল যে ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কোনো জটিল বিষয় উত্থাপন কৰাৰ কাৰণে এখন কাৰ্যকৰী কৰিব পৰা নহ'ব, সংৰক্ষণৰ ব্যৱস্থা ইমান আছে, এনেকুৱা ধৰণৰ কথা বতৰা কিছু ক'বলৈ আৰম্ভ কৰিলে। অৰ্থাৎ এই প্ৰতিবেদনখনৰ যিটো গোপনীয়তা, চৰকাৰী যন্ত্ৰ গৃহ মন্ত্ৰণালয় অসমৰ মুখ্যমন্ত্ৰীৰ হাতত যেনেকৈ থাকিব লাগে সুৰক্ষিত অৱস্থাত থকা নাই বা ৰাখিব পৰা নাই, ইয়াৰ গোপনীয়তা ৰাখিব পৰা নাই। আৰু সেইকাৰণে এই কথা বতৰাবোৰ উত্থাপন কৰা আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আজি আমি ভাবিলোঁ যে এইটো এটা অসমৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ বিষয়। ইয়াত অসমৰ জনসাধাৰণৰ জানাৰ তেওঁলোকৰ অধিকাৰ আছে। অসম চুক্তি এখন ৰাইজৰ বস্তু। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবলৈ কৰা কাম কাজৰ খতিয়ান বা যিবোৰ আমি ব্যৱস্থাৱলী দিছোঁ, এইবোৰ ৰাইজে জনাৰ অধিকাৰ আছে। আৰু সেইকাৰণে আজি আমি এই বিষয়টো ৰাজহুৱা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গোটেইবোৰ বিষয় সন্মানীয় সভাপতি ডাঙৰীয়াই টাৰ্মছ অফ ৰেফাৰেঞ্চ ৱাইজ তেওঁ কৈ গ'ল। ময়ো ইয়াৰ কিছু হাইলাইটিং যিবোৰ বিষয় আছে, যিবোৰ উল্লেখযোগ্য বিষয়, এইবোৰহে ক'ব খুজিছোঁ। টাৰ্মছ অফ ৰেফাৰেঞ্চ 2(8) যিবোৰ বিষয় উত্থাপন কৰিছিলে তাত আমি দিয়া কেইটামান হাইলাইটিং বিষয় হ'ল ইতিমধ্যে কোৱা যিটো জ্যোতি চিত্ৰবন বোলছবি ষ্টুডিঅ' এইটো আধুনিকীকৰণৰ প্ৰস্তাৱ, এইটো ইয়াত দিয়া হৈছে, আমি ৰিকমেণ্ডেশ্যন দিছোঁ। দ্বিতীয় হ'ল ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ ইয়াত যিটো চাৰ্টিফিকেট কৰ্চ চলি আছে, ইয়াত ডিগ্ৰী পৰ্যায়লৈকে উন্নীতকৰণ কৰিবৰ কাৰণে আমি পৰামৰ্শ বা ৰিকমেণ্ডেশ্যন দিছোঁ। তাৰ লগে লগে আনন্দ বৰুৱা ভাষা কলা আৰু সংস্কৃতি প্ৰতিষ্ঠানৰ যিটো এতিয়া আন্তঃগাঁথনিৰ ব্যৱস্থা বা ইয়াৰ আধুনিকীকৰণ কৰিবৰ কাৰণে যিটো প্ৰয়োজনীয় আন্তঃগাঁথনি যিটো অভাৱ হৈছে, এই আন্তঃগাঁথনি আৰু শৈক্ষিক গাঁথনিৰ উন্নীতকৰণ কৰিবৰ কাৰণে আমি পৰামৰ্শ বা আমি ৰিকমেণ্ডেশ্যন আগবঢ়াইছোঁ। তাৰ লগে লগে সত্ৰসমূহৰ সংৰক্ষণৰ কথা বিগত সময়ছোৱাত অসম চুক্তি সম্পাদনৰ পিছত বহুবাৰ আলোচনা হৈছিল। বিভিন্ন সময়ত পৰিকল্পনা তৈয়াৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল, কিন্তু কাম কাজ নকৰিলে। এইবাৰ আমি সত্ৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নয়নৰ কাৰণে প্ৰয়োজনীয় অৰ্থৰ ব্যৱস্থা যাতে পৰিকল্পিতভাৱে কৰে তাৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। টাৰ্মছ অফ ৰেফাৰেঞ্চ 2(c) য'ত উচ্চ সদনৰ কথা কোৱা হৈছে, বিধানসভাত যিসমূহ জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব নাপায়, সেই জনগোষ্ঠীসমূহ বা অৱহেলিত হৈ থকা বা কমকৈ প্ৰতিনিধিত্ব পোৱা যিসমূহ জনগোষ্ঠী আছে, জনজাতি আছে, তেওঁলোকক বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ আৰু লগতে এই উচ্চ সদনত
বিভিন্ন গুণী জ্ঞানী যাতে তাত উপস্থিতি থাকিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে পৰামৰ্শাৱলী আগবঢ়োৱা হৈছে। তাৰ লগে লগে 2 ছিট আৰু এটা বিধানসভা আৰু স্থানীয় নিকায়ত আসন সংৰক্ষণৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা আমি ছাত্ৰ সন্থাই 100% আসন সংৰক্ষণৰ কথা কৈছোঁ। কমিটিয়ে মত প্ৰকাশ কৰিছে, আন সদস্যই 80% আসন সংৰক্ষণৰ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে। টাৰ্মছ অফ ৰেফাৰেঞ্চ 2D ভাষা সম্পৰ্কীয় যিটো শিতান নিৰ্ধাৰণ কৰি দিছিল, তাত 4 লেংগুৱেজ ফৰ্মুলা এটা আমি তেওঁলোকৰ আগত উত্থাপন কৰিছোঁ, পৰামৰ্শ আগবঢ়াইছোঁ, য'ত ইংৰাজী ভাষা, ৰাষ্ট্ৰীয় ভাষা আৰু তাৰ লগে লগে আমাৰ চৰকাৰী ভাষা অসমীয়া ভাষা আৰু যিবোৰ স্বীকৃতিপ্ৰাপ্ত যিবোৰ আঞ্চলিক ভাষা আছে, চাৰিওটা ভাষাৰ যাতে একমোডেশ্যন হয়, চাৰিওটা ভাষা যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে যাতে শিকিব পাৰে বা শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ ব্যৱস্থাৰ কাৰণে টাৰ্মছ অফ ৰেফাৰেঞ্চ 2D অনুসৰি 4 লেংগুৱেজ ফৰ্মুলা এটাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। টাৰ্মছ অফ ৰেফাৰেঞ্চ 2E চাকৰি সম্পৰ্কীয় পৰামৰ্শাৱলী আগবঢ়োৱা হৈছে। তাত কমিটিৰ মতে ৰাজ্য চৰকাৰৰ চাকৰিৰ কাৰণে 80% আসন সংৰক্ষণ, ব্যক্তিগত খণ্ডৰ 70%। আমি ছাত্ৰ সন্থাই আমি পৰামৰ্শ আগবঢ়াইছোঁ যে সকলো চৰকাৰী খণ্ডৰ চাকৰি, ৰাজ্য চৰকাৰৰ অধীনৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং যিবোৰ আছে, যিবোৰ ব্যক্তিগত খণ্ডৰ চাকৰি আছে, সকলোতে 100% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। এই পৰামৰ্শ বা এই ৰিকমেণ্ডেশ্যন আমি আগবঢ়াইছোঁ। তাৰ লগে লগে টাৰ্মছ অফ ৰেফাৰেঞ্চ 2F তাত কেইবাটাও আমি চাব হেডিং কৰি 8.61 এইটোত অসম চুক্তি কাৰ্যকৰী কৰিবৰ কাৰণে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবৰ কাৰণে এটা আমি পৰামৰ্শ আগবঢ়াইছোঁ। 8.62ত বিষয়বস্তু সংসদত আসন সংৰক্ষণৰ বিষয়, কমিটিৰ মতে 80% ছাত্ৰ সন্থাই 100% আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিছে। 8.6.3 কেন্দ্ৰীয় চৰকাৰৰ চাকৰি C আৰু D কেটেগৰীত কমিটিয়ে 80% ছাত্ৰ সন্থাই 100% মত পোষণ কৰিছে। তাৰ লগে লগে A আৰু B শ্ৰেণীৰ যিবোৰ আসন সংৰক্ষণ আছে, কমিটিয়ে কোনো ধৰণৰ মতামত আগবঢ়োৱা নাই। আমি ছাত্ৰ সন্থাই 90% আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিছোঁ। 8.6.4ত ভূমিৰ অধিকাৰ, য'ত আমাৰ যিবোৰ বিশেষ কিছুমান অঞ্চল নিৰ্ধাৰণ কৰি দিয়া হৈছে বা কিছুমান অঞ্চলত অসমীয়া মানুহে কেৱল মাত্ৰ অসমীয়া মানুহৰ ওচৰত মাটি কিনা বেচাৰ অধিকাৰ যাতে সুৰক্ষিত হৈ থাকে, তাৰ লগে লগে কৃষিভূমি যাতে কোনো কাৰণতে অকৃষিভূমিলৈ পৰিৱৰ্তন কৰিব নোৱাৰে বা ঔদ্যোগিক খণ্ডলৈ যাতে কোনো কাৰণত পৰিৱৰ্তন কৰিব নোৱাৰে, তাৰ ব্যৱস্থাৱলীৰ কথা 8.6.4 যিটো আছে টাৰ্মছ অফ ৰেফাৰেঞ্চ মতে বা আমি যিটো দফা আমি ৰেকমেণ্ডেশ্যন ঠিক কৰিছোঁ, তাত এইটো নিৰ্ধাৰণ কৰা হৈছে। তাৰ লগে লগে মাটিৰ পট্টাৰ ব্যৱস্থা, যিসকল অসমীয়া মানুহে কেইবা দশক ধৰি কোনো নথিহীনভাৱে তেওঁলোকে বিভিন্ন মাটি তেওঁলোকে অধিগ্ৰহণ কৰি আছে, তেওঁলোকে আছে কেইবা দশক জুৰি আছে, এই নথিহীন অসমীয়া মানুহৰ হাতত মাটিৰ পট্টা প্ৰদান কৰাৰ ব্যৱস্থাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। তাৰ লগে লগে যিবোৰ জলাশয় আছে, সকলো জলাশয় PGR VGR পৰা যাতে মানুহ উচ্ছেদ কৰা হয়, সকলো যোনে ইয়াত অধিগ্ৰহণ কৰি আছে, বেদখল কৰি আছে, সকলো ব্যক্তিক উচ্ছেদ কৰাৰ এটা আমি পৰামৰ্শ আমি আগবঢ়াইছোঁ। তাৰ লগে লগে চৰ অঞ্চলৰ সম্পূৰ্ণ জৰীপ কৰিবৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াইছোঁ, যাতে সকলো জৰীপ হয়, চৰকাৰে অধিগ্ৰহণ কৰে আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা যিসকল অসমীয়া মানুহ আছে, যিসকল বিপদগ্ৰস্ত হোৱা যিসকল মানুহ আছে, তেওঁলোকক বিতৰণ কৰাৰ আমি পৰামৰ্শ আগবঢ়াইছোঁ। তাৰ লগে লগে 8.6.5ত আমি অসম বুৰঞ্জী 8ম শ্ৰেণীলৈকে যাতে বাধ্যতামূলক কৰা হয়, কিছু বিষয়ে আমি হাইলাইট কৰিছোঁ। 8.6.5ৰ এইটো পৰামৰ্শৱলী কেট আছে, এখন সাংস্কৃতিক বিশ্ববিদ্যালয়, য'ত সাংস্কৃতিক, শৈক্ষিক আৰু গৱেষণাৰ বিভিন্ন বিষয় যাতে শিক্ষা আৰু গৱেষণাৰ যাতে ব্যৱস্থা থাকে। তাৰ লগে লগে সংগ্ৰহালয়ৰ কথাত সকলো জনজাতীয় জনগোষ্ঠীয় মানুহৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতি যাতে সংৰক্ষিত অৱস্থাত থাকে, তাৰ কাৰণে এটা সংগ্ৰহালয় এটা গঠন কৰিবৰ কাৰণেও আমি পৰামৰ্শ আগবঢ়াইছোঁ। তাৰ লগে লগে বাংলাদেশৰ পৰা 1971 চনৰ পিছত অহা যিসকল বিদেশী, এই বিদেশীসকলক বহিষ্কাৰ কৰিবৰ কাৰণে বাংলাদেশৰ লগত এখন প্ৰত্যাৰ্পণ চুক্তি কৰিবৰ কাৰণে যিটো কথা ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছিল, সেই নিৰ্দেশনা মৰ্মে বাংলাদেশৰ লগত এখন প্ৰত্যাৰ্পণ চুক্তিত যাতে স্বাক্ষৰ কৰে, এটা ডিপ্ল'মেটিক যাতে এটা ব্যৱস্থা তেওঁলোকে আগবঢ়ায়, তাৰ কাৰণে পৰামৰ্শৱলী আগবঢ়োৱা হৈছে। তাৰ লগে লগে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত 8.6.5 এনৰ মতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সীমান্ত চিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। যিবোৰ আধুনিক ব্যৱস্থা আছে, ফিজিকেল বেৰিয়াৰ, নন ফিজিকেল বেৰিয়াৰ, সকলো ধৰণৰ স্মাৰ্ট চেঞ্চৰ, সকলো ধৰণৰ ব্যৱস্থা কৰি ছেটেলাইট
ছেটেলাইটৰ যোগেদি নিৰীক্ষণৰ ব্যৱস্থা কৰি তাত যাতে সম্পূৰ্ণৰূপে ভাৰত বাংলাদেশ সীমান্ত যাতে চিল হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি পৰামৰ্শ আগবঢ়াইছোঁ। এইখিনিয়ে কিছু হাইলাইটিং বিষয় আমি উত্থাপন কৰিছোঁ। ইয়াৰ পিছত সমগ্ৰ বিষয়টো উত্থাপন কৰিবৰ কাৰণে আমাৰ অতি শ্ৰদ্ধাৰ এই সমিতিৰ সন্মানীয় সদস্য এতিয়া আমাৰ সন্মানীয় সদস্য শ্ৰীযুত নীলয় দত্ত ডাঙৰীয়াই এতিয়া আমাৰ নীলয় দত্ত ডাঙৰীয়াই আমাৰ অনলাইনত আছে, তেখেতে শেষলৈকে থাকিব। এতিয়া 8 মিনিট আছে, 8 মিনিট তেখেতে ক'ব পাৰিব, তাৰপিছত প্ৰশ্নৰ উত্তৰ আৰু 5 মিনিট পিছত দিব পাৰিব। গতিকে তেখেতক আমি এই সন্দৰ্ভত বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। নমস্কাৰ, শুনিছেনে মোৰ মাত? শুনিছোঁ। আপোনালোকক মই অভিনন্দন জনাইছোঁ যে আজি এই সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সমিতিৰ যিটো সিদ্ধান্ত ল'লে যে এই আমাৰ সমিতিৰ যিখিনি প্ৰতিবেদন, সেই প্ৰতিবেদন ৰাইজৰ আগত মুকলি কৰি দিয়াৰ প্ৰয়োজন মই বহুত দিনৰ পৰা কৈ আছোঁ যে এইটো কৰিব লাগে। কাৰণ আমি যিখন প্ৰতিবেদন দিছোঁ, মই কোনোদিনেই নাভাবোঁ যে মই আৰু মোৰ লগৰ যিসকল আমি সকলো আছোঁ, আমি কোৱা গোটেইখিনি কথাই যে শুদ্ধ বা সম্পূৰ্ণ, এই কথাটো মই বিশ্বাস নকৰোঁ। মানুহ মাত্ৰেই ভুল হয়, মানুহ মাত্ৰেই কথা পাহৰি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে এইখন মুকলি কৰি দিয়াৰ এটা জৰুৰী কথা এইটো যে অসমৰ ৰাইজৰ কাৰণে যিহেতু এইখন বনোৱা হৈছে, সেইকাৰণে অসমৰ ৰাইজেও জানিব লাগে যে তেখেতসকলৰ কাৰণে কি কোৱা হৈছে, আৰু যদি তেখেতসকলৰ কিবা আৰু বক্তব্য আছে তেখেতসকলে এইটো ৰাখিব পাৰে সমাজত, আৰু তাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। সেইকাৰণে চৰকাৰে তেওঁলোকৰ কাম কৰি আছে, কৰি থাকিব। তাৰ লগত ৰাইজে জনাৰ অধিকাৰটো বাধা দিয়াটো উচিত নহয় যে আমি চৰকাৰে কিবা কৰিব সেইকাৰণে আমি লুকুৱাই থৈ দিম এখন, সেইটো হ'ব নোৱাৰে। এইখন ৰাইজৰ ডকুমেণ্ট, সেইকাৰণে ৰাইজৰ কথা যিহেতু ইয়াত কোৱা হৈছে, আমি কোৱা কিছুমান কথা শুদ্ধ নহ'বও পাৰে। যদি এইবোৰ শুদ্ধ নহয় কোনে দেখুৱাব? ৰাইজেই দেখুৱাব। সেইকাৰণে ৰাইজৰ ফালৰ পৰা বক্তব্য আহিব বুলি মই আশা কৰোঁ, আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই যি সিদ্ধান্ত লৈছে মই তাৰ অভিনন্দন জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাক। আৰু কোনোবা ৰাজনৈতিক দলৰ কোনোবা মানুহে কিবা কথা কৈছে, কৈ থাকিব। তেওঁলোকৰ কিছুমান যুক্তিৰ প্ৰয়োজন হৈছে, কিয় এই কামটো হোৱা নাই, আগুৱা নাই। এটা কথা মই ইয়াত কোৱাটো প্ৰয়োজন বোধ কৰিছোঁ, সেইটো হৈছে এই ৰিপৰ্টখনত ৰাইজে দেখিব যে তাত শেষৰ ফালে স্পষ্টভাৱে কোৱা হৈছে যে যদি কিবা আইনগত দিশ আৰু আলোচনা কৰাৰ প্ৰয়োজন আছে, সেইটোৰ কাৰণে এখন কমিটি বনাব লাগে। এজন উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰায় ত্ৰিপাক্ষিক এটা আলোচনাৰ ভিত্তিত এই সমস্যা যদি কিবা উঠে, এইখন যেতিয়া দিয়া যায়, কৰিবলৈ যোৱা যায়, তেতিয়া সেই কমিটিয়ে এইখিনি সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অৰ্থাৎ মই যিটো ক'ব খুজিছোঁ যে কমিটিয়ে জানে যে এইখন কৰিব যাওঁতে কিছুমান প্ৰশ্নৰ অৱতাৰণা হ'ব, আৰু সেই প্ৰশ্নৰ অৱতাৰণাটো আলোচনাৰ মাধ্যমেৰে হ'ব লাগিব। সেইকাৰণে এই সিদ্ধান্তটো ৰাইজৰ আগত দিয়াৰ দৰকাৰ আছিল যে ৰাইজে যেতিয়া ক'ব যে এই সিদ্ধান্তটো মোৰ মতে বদলিব লাগে, আমাৰ মতে বদলিব লাগে, তেতিয়া সেই কমিটিখনে বিচাৰ বিবেচনা কৰি সেই কামটো আগুৱাব। এনেকুৱা এটা পৰিস্থিতিত কামটো সম্পূৰ্ণভাৱে কি হৈ আছে আমি নাজানাকৈ কথা নাই ঘটনা যেতিয়া মই শুনিলোঁ যে এটা বিশেষ ৰাজনৈতিক দলৰ এজন মোৰেই বন্ধু, মোৰ ভাই সদৃশ, তেওঁ কমেণ্ট দিছে যে ইয়াত ইমপ্লিমেণ্টেবল সিদ্ধান্ত দিয়া হোৱা নাই। এতিয়া তেওঁ
খোলাখুলিকৈ কোৱা ভাল, আলোচনা কৰা ভাল, যে তেওঁ মানে কি আৰু ভাৰত চৰকাৰে আলোচনা কৰা ভাল যে কোনটো বস্তু তেওঁলোকৰ মতে ইমপ্লিমেণ্টেবল নহয়। সেইকাৰণে এনেই এইখন আৰু থৈ দিলোঁ, কথাটো তল পৰিল, এদিন অসমৰ মানুহে পাহৰি যাব, তেনেকুৱা চিন্তাধাৰা বৰ ভাল নহয়। সেইকাৰণে মই সকলোকে আহ্বান জনাওঁ, মই ধৰি লৈছোঁ, মই ভাৰত চৰকাৰৰ কথাটো মই ধৰি লৈছোঁ যে এতিয়া বৰ্তমান পেণ্ডেমিক হৈছে, তেখেতসকলৰ কাম ধীৰে সুস্থিৰে আগুৱাব, নিশ্চয় ধীৰে সুস্থিৰে আগুৱাব। পাৰ্লিয়ামেণ্ট বহাই নাই, এমেণ্ডমেণ্ট ক'ৰ পৰা হ'ব? সেইকাৰণে সেইটো মই জানো, কিন্তু কি এমেণ্ডমেণ্ট হ'ব আলোচনাটো হ'ব লাগিব। আজি এনেকুৱা কথা নহয় যে বাকী কামবোৰ চব বহি আছে, সকলো কামেইতো হৈ আছে। এই কামৰ মাজত এতিয়া এটা কথা, সৰু কথা এটা উত্তৰটো দি থোৱাই ভাল। 50% ওপৰত হ'ব নোৱাৰে বুলি সিদিনাখন আক্ৰমণটো মই শুনিছিলোঁ। এই 50% ওপৰৰ কথাটো অকল চাকৰিৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছিলে ইন্দিৰা চাহানী কেছত, আৰু ইন্দিৰা চাহানী কেছতে কৈছে যে এইটো 50টো সদায় সকলো কাৰণে নহয়, সকলো সময়ৰ কাৰণে নহয়, বিভিন্ন পৰিস্থিতিত এইটো বাঢ়িব পাৰে। আৰু আজিৰ তাৰিখত ইকনমিক বেকৱাৰ্ড ক্লাছেছৰ কাৰণে 10%, মাৰাঠা ৰিজাৰ্ভেশ্যন 10%, অৰ্থাৎ মহাৰাষ্ট্ৰত এতিয়া 70% ৰিজাৰ্ভেশ্যন চলি আছে। জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰীত আজিৰ তাৰিখত 100% ৰিজাৰ্ভেশ্যন চলি আছে। তো কিটো যুক্তিত অসমৰ মানুহক আগুৱাবৰ চেষ্টা কৰিছে যে এই কমিটিয়ে যিবোৰ দিছে সেইবোৰ মানে ইমপ্লিমেণ্টেবল নহয়। এনেকুৱা কথাবোৰ হোৱাৰ কাৰণে মই ভাল পাইছোঁ যে ১৭খন ছাত্ৰ সন্থাই এইখিনি ৰাজহুৱা কৰিছে। এতিয়া ৰাজহুৱা বিতৰ্ক হ'ব, ৰাজহুৱা আলোচনা হ'ব, আৰু এইখনৰ আৰু ভাল ৰূপ অসমৰ ৰাইজে পাব। আৰু সেই সম্পৰ্কে মই ১৭খন ছাত্ৰ সন্থাক আহ্বান জনাওঁ যে তেখেতসকলে এই যিখন আমাৰ ৰেকমেণ্ডেশ্যন, এই ৰেকমেণ্ডেশ্যনখন ৰাইজৰ মাজত আৰু জোৰদাৰ কৰি লৈ যাব, আলোচনা পাতিব, বিভিন্ন মুঠা ফটা ব্যক্তিসকলৰ লগত আলোচনা হ'ব, আৰু তাৰ যোগেৰে যেতিয়া ভাৰত চৰকাৰে ভাবিব তেখেতসকলে আলোচনা কৰাৰ প্ৰয়োজন হৈছে বা এইখন ইমপ্লিমেণ্ট কৰিবলগীয়া প্ৰয়োজন হৈছে, তেতিয়া ১৪খন ছাত্ৰ সন্থাৰ লগত আৰু বহুত মানে সম্ভাৱ্য দাবী উত্থাপিত হ'ব। এইখিনিয়ে মই ক'লোঁ। বাকী আপোনালোকে পঢ়িব, ৰাইজে পঢ়িব, এইখন পঢ়ি পেলাই আপোনালোকে নিজে নিজে সিদ্ধান্ত কৰিব যে এইখনৰ মতে অসমৰ আমাৰ সমস্যাবোৰ সমাধান হ'ব নে নহয়। ধন্যবাদ। যদি লাগে মই এইটো চাই ভাল পাইছোঁ, এইটো খুব ভাল কথা হৈছে যে এইটো বস্তু হৈছে, সেইকাৰণে মই থাকিম। কাৰণ মই সাংবাদিক বন্ধুসকলে যদি কিবা জানিব খুজিছে এইটো আপোনালোকেতো উত্তৰ দিবই, কিন্তু তাৰ মাজত যদি মোৰ অলপ অৱদান থাকিব পাৰে মই নিশ্চয় কৈ দিম। আমাৰ সমিতিৰ সন্মানীয় সদস্য নিলয় দত্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতো তেখেতে প্ৰশ্ন থাকিলে উত্তৰ দিবৰ কাৰণে উপস্থিত থাকিব। মই এতিয়া ১৭খন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক এই বিষয় সন্দৰ্ভত বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সন্মানীয় সাংবাদিকসকল, আজি আপোনালোকৰ পৰা অলপ সময় ল'ম। পোনপ্ৰথমে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ, নিৰ্যাতিত ব্যক্তিসকললৈ শ্ৰদ্ধা জনালোঁ, আৰু অসম আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ সকলো জনসাধাৰণলৈ শ্ৰদ্ধা জনালোঁ। কাৰণ অসম আন্দোলনৰ পাছত অসম চুক্তিৰ সম্পাদিত হৈছিল, আৰু অহা 15 আগষ্টত অসম চুক্তি সম্পাদন হোৱাৰ ৩৫ বছৰ সম্পূৰ্ণ হ'ব। আৰু এই দীঘলীয়া সময়ত ১৪খন ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ অভিভাৱকত্বত সহযোগত নিৰৱচ্ছিন্নভাৱে আমি অসম চুক্তিৰ ৰূপায়ণৰ বিষয়বোৰ আমি আগুৱাই লৈ আহিছোঁ, আৰু নেৰা নেপেৰাকৈ লাগি থকা হৈছে। আৰু নেৰা নেপেৰাকৈ লাগি থকা সকলো বিষয়, চুক্তি অনুসৰি বিদেশী নাগৰিক চিনাক্তকৰণ, ভোটাৰ তালিকা বা নাম কৰ্তন, বহিষ্কৰণ, ভাৰত বাংলাদেশ সীমান্ত চিল কৰা, ভাৰত বাংলাদেশ সীমান্ত ছেকেণ্ড লাইন অফ ডিফেন্স ঠিক কৰা, অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিয়া, চুক্তিৰ ৭ নম্বৰ দফা অনুসৰি সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ ব্যৱস্থা কৰা,
সকলো বিষয় একে অশোক কাগজখন খোলালৈকে সকলো বিষয় আমি নেৰা নেপেৰাকৈ আমি লাগি আছোঁ আৰু এই নেৰা নেপেৰাকৈ লাগি থকাৰ এই দীঘলীয়া যিটো যাত্ৰা এই যাত্ৰাটো সম্পৰ্কত ক'ব লাগিব প্ৰথম আমি যিহেতু 6 নম্বৰ দফাৰ কথা পাতিছোঁ 6 নম্বৰ দফাত জিকে পিল্লাই কমিটি ফৰ্ম হৈছিল অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 6 নম্বৰ দফা সম্পৰ্কত প্ৰথম কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব জিকে পিল্লাই ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ ছাত্ৰ সন্থাৰ মাজত দ্বিপাক্ষিক উপ সমিতি গঠন হৈছিল আৰু তাতেই সাংবিধানিক ৰক্ষা কৱচৰ বিষয়বোৰ আলোচনা হৈছিল ইয়াৰ প্ৰতিবেদনত আছে আৰু তাতেই প্ৰথম সিদ্ধান্ত হৈছিল যে অসমৰ স্থানীয় নিকায় বিধানসভাৰ সংসদত আসন সংৰক্ষণৰ প্ৰয়োজন আছে সেই সিদ্ধান্তটো তাতেই ঠিক হৈছে ভিত্তিটো তাতেই নিৰ্মাণ হৈছে আৰু তাৰপিছত বিভিন্ন ধৰণৰ আলোচনা হৈছিল আৰু সেই সময়ত চৰকাৰে সদিচ্ছাৰ অভাৱ কাৰ্যকৰী নহ'ল আৰু তাৰপিছত আকৌ হৰিশংকৰ ব্ৰহ্ম কমিটিৰ কথা আহিল মাটিৰ সম্পৰ্কত তাৰ মাজতে আকৌ সংজ্ঞাৰ কথা আহিল তেতিয়া অসম বিধানসভাৰ সেই সময়ৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই এখন প্ৰতিবেদন বিধানসভাত দিছিল এটা দীঘলীয়া যাত্ৰা এই 6 নম্বৰ দফা অনুসৰি এটা দীঘলীয়া যাত্ৰা কিন্তু এটা কথা অতি স্পষ্ট যে অসমৰ বসবাস কৰা বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহক আমাক সাংবিধানিক ৰক্ষা কৱচ লাগিবই অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি ৰক্ষা কৱচ দিব লাগিব এইটো আমাৰ প্ৰাপ্য এইকাৰণে যে অসম চুক্তি অনুসৰি 1951 চনৰ পৰা 1971 চনলৈকে অহা হিন্দু মুছলমান সকলো অবৈধ বাংলাদেশীৰ দায়িত্ব বুজা আমি অসমে ল'লোঁ তাৰ কাৰণে চুক্তিৰ 6 নম্বৰ দফা এই যে 51 পৰা 71লৈকে লোৱা হ'ল তাৰ কাৰণে 6 নম্বৰ দফা তাত সন্নিৱিষ্ট কৰা হৈছে গতিকে এইটো আমাৰ প্ৰাপ্য আৰু এই প্ৰাপ্য আমি পাব লাগিব এতিয়া কা আন্দোলন যেতিয়া আৰম্ভ হৈছিল তেতিয়া প্ৰথমতে কেবত তেতিয়া এখন কমিটি গঠন কৰি দিছিল চুক্তিৰ 5 নম্বৰ দফা হত্যা কৰি 6 নম্বৰ দফা আনিছিল সেইকাৰণে কমিটিত কোনো অংশগ্ৰহণ নকৰিলে আমিও নকৰিলোঁ নতুন চৰকাৰ হ'ল নতুন চৰকাৰে ক'লে এখন কমিটি ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়া অধ্যক্ষতাত এখন কমিটি গঠন কৰিলে তেতিয়া কা নাছিল তেওঁলোকে কিন্তু কৈছিল কা আনিম আমাৰ ধৰ্ম সংকট হৈছিল আমি থাকিম নে নাথাকিম তেতিয়া ঠিক কৰিলোঁ কা যিহেতু নাই আমি কমিটিত সোমাই লওঁ সভাপতি সাধাৰণ সম্পাদক মুখ্য উপদেষ্টা আৰু আমাৰ 6 নম্বৰ দফাৰ বিষয়বোৰ আমি আগুৱাই নিম কাৰণ চুক্তি স্বাক্ষৰকাৰী সদৌ ছাত্ৰ সন্থা আমি যদি চুক্তি স্বাক্ষৰকাৰী সদৌ ছাত্ৰ সন্থাই যদি সেই চুক্তিৰে 6 নম্বৰ দফা সম্পৰ্কত যদি আমাৰ যদি মত আগনবঢ়াওঁ অতদিনে কৰি অহা বিষয়বোৰ যদি আগুৱাই নিনিওঁ কেনেকৈ আগবাঢ়ি যাব আৰু সেইকাৰণে আমি সোমাই বিষয়বোৰ আমি আগুৱাই নিওঁ আৰু আগুৱাই নিয়াৰ পিছত কা আহি গ'ল তেতিয়াও প্ৰশ্ন আহিছিল যে আছু তাত থাকিব লাগে নে নালাগে তেতিয়া সিদ্ধান্ত হ'ল যে নহয় আমি কাৰো বিৰোধিতা কৰিম আৰু চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ আমি আদায় কৰিম আৰু সেইধৰণে আমি গোটেই বিষয়টো আমি আগুৱাই নিলোঁ নিয়াৰ পিছত কমিটিখনৰ এটা কথা মানিব লাগিব যে অধ্যক্ষ আমাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন কমিটি হ'ল এই কমিটিখনৰ মাজৰ আমাৰ সকলো আলোচনা বিলোচনাৰ লক্ষ্য এটাই আছিল যে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ নিশ্চিত হ'ব লাগে আৰু সকলো আলোচনা বিলোচনাৰ পিছত সময়তে আমাৰ প্ৰতিবেদন ঠিক হ'ল সাধাৰণতে কমিটিৰ প্ৰতিবেদন সময়ত নহয় আমাক সময় দিছিল জানুৱাৰী 15 কেন্দ্ৰীয় চৰকাৰে নিজাকৈ আৰু এক মাহ বঢ়াই দিলে ফেব্ৰুৱাৰী 15 আমি সকলো সদস্যই 10 ফেব্ৰুৱাৰীত আমি স্বাক্ষৰ কৰিছোঁ তাৰমানে সময়তে আমাৰ কমিটিৰ ৰিপৰ্ট আমি সম্পূৰ্ণ কৰিছোঁ তাৰপিছত অধ্যক্ষ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিলে কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰা কমিটিৰ প্ৰতিবেদন ল'বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সময় উলিয়াব নোৱাৰিলে আৰু অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ কেবিনেট সতীৰ্থসহ এই প্ৰতিবেদনখন গ্ৰহণ কৰিলে আমি ছাত্ৰ সন্থা যোৱা নাই কিন্তু আমাৰ হৈ কমিটিৰ হৈ সন্মানীয় অধ্যক্ষ আৰু সদস্যসকলে এই প্ৰতিবেদনখন দাখিল কৰিলে এতিয়া আমি ইমান দিন মনে মনে আছোঁ ভাবিছোঁ যে কাৰ্যকৰী হ'ব কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন কমিটি উচ্চস্তৰীয় কমিটিৰ নাম দিয়া হৈছে আমি ভাবিছোঁ কাৰ্যকৰী হ'ব আমি ৰৈ আছোঁ এতিয়া কোনোবাই ক'ব পাৰে যে পেণ্ডেমিক হ'ল আমি যে 25 তাৰিখে যে আমি জমা দিলোঁ তাৰপিছত কেন্দ্ৰীয় চৰকাৰে এবাৰলৈকো কোৱা নাই যে বিষয়টো আমি আপোনালোকে দিয়া এখন উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন আপোনালোকে দিয়া প্ৰতিবেদন আমি কাৰ্যকৰী কৰিবলৈ আমি যুঁজা কৰি আছোঁ নট এ ছিংগল ৱৰ্ড আৰু আজিলৈকে
এই কমিটিখনৰ ৰিপৰ্টটো অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীক দিলে নে নাই অসমৰ ৰাইজে নাজানে আমি নাজানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে আমি প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম কা আন্দোলনৰ সময়ত কৈ আছে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম গৃহমন্ত্ৰীগৰাকীয়ে সদনত কৈছিল যে আমি দাড়ি কমা সহ কাৰ্যকৰী কৰিম যে দাড়ি কমা সহ কাৰ্যকৰী কৰাৰ কথা বাদ প্ৰতিবেদনখন আজিলৈকে ৰাজহুৱা নকৰিলে প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ দায়িত্বটো চৰকাৰৰ আছিল কিন্তু তেওঁলোকৰ ভিতৰৰ পৰা গোপনীয়তা তেওঁলোকে ভংগ কৰি 2-4টা কথা তেওঁলোকে উলিয়াই দিছে আমাক ৰাইজে সোধে যে ঠিক আছে চৰকাৰে বাৰু ৰাজহুৱা কৰা নাই তোমালোকেনো কি ক'লা আমাৰ হৈ কিবোৰ পৰামৰ্শবোৰ কোনবোৰ সুধিবলৈ আৰম্ভ হৈছে আৰু আমি ভাবোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ সম্পৰ্কত এই কমিটিয়ে কি পৰামৰ্শ দিছে সেই পৰামৰ্শ অসমৰ জনসাধাৰণৰ জনাৰ অধিকাৰ আছে 5 মাহ অসমৰ ৰাইজে কিন্তু ৰৈ আছে আৰু এই প্ৰতিবেদনত কি আছে আমাৰ সুৰক্ষাবোৰ কি খিলঞ্জীয়া মানুহৰ সেইটো জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে আৰু সেইকাৰণে আজি আমি 5 মাহৰ পিছত এই চুক্তিৰ স্বাক্ষৰ হোৱাৰ এই 35 বছৰ আগে আজি তাৰিখত আমি এই প্ৰতিবেদনখন ৰাজহুৱা কৰিছোঁ স্বাক্ষৰ কৰাৰ আমাৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰিছোঁ আজি 11 আগষ্ট এতিয়া মই কেইটামান কথা আপোনালোকৰ লগত ক'ব খুজিছোঁ এতিয়া আমাৰ প্ৰতিবেদনখন আপোনালোকে হুবহু আপোনালোকে পঢ়ি চাব প্ৰতিবেদন সম্পৰ্কত বিস্তৃত ব্যাখ্যা দিব খোজা নাই কিন্তু কেইটামান খুব জৰুৰী কথা আমি ক'ব খুজিছোঁ প্ৰথম কথা আমি সচৰাচৰ কি কৰি থাকোঁ আমি আমাৰ কিছুমান পৰামৰ্শ দি দিওঁ পৰামৰ্শ দিয়ে কিন্তু এবাৰ কাম সম্পূৰ্ণ হোৱা নাই এই পৰামৰ্শবিলাকৰ লগত এই পৰামৰ্শবোৰ সাংবিধানিকভাৱে যাতে সন্নিৱিষ্ট হয় আৰু ইয়াক যাতে কাৰ্যকৰী হয় তাৰ ব্যৱস্থা কৰা হৈছে এনেই আমি এখন পৰামৰ্শ দিলোঁ ইমানখিনি আমাক ৰক্ষা কৱচ লাগে বুলি আমি এখন প্ৰতিবেদন আমি দি দিয়া নাই তাত যিখিনি বিষয়ত আমাৰ সাংবিধানিক সংশোধনৰ প্ৰয়োজন আছে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন আছে সেই এমেণ্ডমেণ্টবোৰ দিয়া হৈছে আমাৰ ইতিমধ্যে নীলয়দাই কৈ গৈছে আৰু কমিটিৰ যিসকল বিশেষজ্ঞ আছে তেখেতসকলে পৰামৰ্শ দিছে সাংবিধানিকভাৱে আমি এমেণ্ডমেণ্ট বিচাৰিছোঁ কাৰণ সাংবিধানিক ৰক্ষা কৱচ বুলি কোৱাৰ লগে লগেই কিছুমান আমাৰ সাংবিধানিক সংশোধন আমাক লাগিবই আৰু সেই সাংবিধানিক সংশোধনবোৰ ক'ত এই কথাও কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে মই তাৰে কেইটামান কথা ক'ব খুজিছোঁ আটাইতকৈ যিটো ফাৰ্ষ্ট পেৰা আপোনাক অলপ সময় ল'ম বেয়া নাপাব ফাৰ্ষ্ট পেৰাটোতে কোৱা হৈছে a draft text of such proposed constitutional legislative amendment including the structure of the proposed amended article 371B special provisions with respect to the state of Assam in matters connected to the Assam Accord has been prepared by the committee and annexed in the report as Annex 5. Annex 5 আপোনালোকে কি amendment বিচাৰা হৈছে amendment দিয়া হৈছে এবাৰ এখন সচৰাচৰ ৰিপৰ্ট নহয় ক'ত ক'ত আমি amendment বিচাৰিছোঁ amendmentor কথা কোৱা হৈছে আপুনি মেইন ৰিপৰ্টৰ আপোনাৰ Annex 5 পাব সেইটো মই আমি ব্যাখ্যা দিব নাযাওঁ কোৰ প্ৰপ'জেল যিটো আমাৰ কোৰ প্ৰপ'জেলটো কি কোৰ প্ৰপ'জেলটো হ'ল অসম চুক্তিত প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ টাইম বাউণ্ড একশ্যন প্লেন লাগে কমিটিৰ এটা মূল বিষয় কাৰণ ডিটেকশ্যন ডিলিশ্যন ডিপৰ্টেশ্যনটোৱে মূল বিষয় গতিকে কমিটিৰ কোৰ প্ৰপ'জেলত কোৱা হৈছে যে অসম চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ এখন সময় নিৰ্দিষ্ট কাৰ্যসূচী ল'ব লাগে অসম চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ অৰ্থাৎ বিদেশী নাগৰিক চিনাক্তকৰণ ভোটাৰ তালিকা বা নাম কৰ্তন আৰু বহিষ্কাৰ কৰিবৰ কাৰণে সময় নিৰ্দিষ্ট কৰ্মসূচী লাগে 1 2 নম্বৰ কথা আটাইতকৈ খুব প্ৰয়োজনীয় কথা আপোনালোকে মন কৰিব তাত কোৱা হৈছে ইট ইজ ফেল that complete implementation of the clauses of Assam Accord, especially clauses 5.1 to 5.9 তাতে বিদেশী নাগৰিক সম্পৰ্কীয় সকলো বিষয় তাত আছে 51 to 71 থাকিব 51 to 71 ৰ পিছৰ বিদেশী বহিষ্কাৰ that means clauses 5.1 to 5.9 clause 7 town economic development 10 tribal bail block চৰকাৰী ভূমি ৰক্ষা 11 আন আমাৰ সংৰক্ষণৰ ব্যৱস্থা are essential for safeguards to be provided under clause 6 of the Assam Accord খুব ক্লিয়াৰলি কথাটো কৈ দিয়া হ'ল যে Assam Accordৰ কোনো দফা ডাইলুট কৰিব নোৱাৰিব
That is the strongest recommendation of the committee. 5.1 to 5.9. Loss or no? তাৰপিছত আহি গ'ল ভাৰত বাংলাদেশ সীমান্ত পাকিস্তান বৰ্ডাৰৰ দৰে সুৰক্ষিত হ'ব লাগে, সেইটো কথা আছে। আৰু ইয়াৰ আমি প্ৰত্যেকটো পেজ নম্বৰ দি দিছোঁ, আপোনালোকে ৰিপৰ্টৰ পেজ পাবই। আৰু তাৰপিছত এটা কথা কোৱা হৈছে যে till deportation of post 71 stream of declared foreigners is completed, they should be resettled in areas outside the state of Assam in an interim measure. আমি কৈ দিছোঁ যে 51 to 71 পিছৰ বিদেশী চিনাক্ত হৈ বহিষ্কাৰ হ'ব লাগিব। আৰু যেতিয়ালৈকে বহিষ্কাৰ নোহোৱাই 71 চনৰ পিছত চব বিদেশী তোমালোকে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত লৈ যোৱা। ভেৰি ষ্ট্ৰং, অতি শক্তিশালী ৰিকমেণ্ডেশ্যন দিছোঁ। মানে অসমখন অবৈধ বাংলাদেশী ডাষ্টবিন নহয়, অসমখন অবৈধ বাংলাদেশী চৰণীয়াৰ পথাৰ নহয়। এইটো হ'ল আটাইতকৈ শক্তিশালী ৰিকমেণ্ডেশ্যন। এইটো হ'ল আপোনাৰ ক'ৰ ইছ্যু। তাৰপিছত আহি গ'ল এটা প্ৰশ্ন আহি পৰে যে সংজ্ঞা কি? আপোনালোকৰ হাতত আমি কিছুমান কাগজ দিছোঁ, আপুনি গেজেট নটিফিকেশ্যনখন দেখিছে। গেজেট নটিফিকেশ্যন আপোনালোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। টাৰ্মছ অফ ৰেফাৰেঞ্চ আমাৰ কিন্তু কিছুমান কথা ৰৈ গৈছে। কিন্তু ৰৈ যোৱাৰ কাৰণে আমি আকৌ কমিটিয়ে নিজাকৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু তাত আমি কৈছোঁ, আপোনালোকে অসমীয়াখনত চাব, অসম চুক্তিৰ 6 নম্বৰ দফাটো হ'ল কোৱা আছে, তাত ক'ত আছে অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সাংসদ, অসম বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা স্পষ্টকৈ আছে। টাৰ্মছ অফ ৰেফাৰেঞ্চত কিন্তু সংসদ শব্দটো নাই। কিন্তু আমি কমিটিয়ে কৈছোঁ নহয়, আমাক লাগিব স্থানীয় নিকায় বিধানসভাৰ সাংসদত আমাক আসন সংৰক্ষণ লাগিব। আৰু যিহেতু পিল্লাই কমিটিৰ সিদ্ধান্ত হৈ আছে লাগিব, আৰু কাক লাগিব? অসমীয়া শব্দটোক লৈ পেলাই যিহেতু আলোচনা বিলোচনা হৈ আছিল, আমি সকলো জনজাতীয় খিলঞ্জীয়া আন জনগোষ্ঠীয় সংগঠন চবৰ লগত কথা বতৰা পাতিলোঁ। পাতি এইটো সিদ্ধান্ত হৈছিল যে অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণ হ'ব লাগে। এইটো হ'ল মূল প্ৰশ্ন। এই প্ৰশ্নৰ আধাৰতে আপোনালোকৰ পেজ নম্বৰ 2, এই প্ৰশ্নৰ আধাৰতে এই সংজ্ঞাটো নিৰূপণ কৰা হৈছে। তাৰ প্ৰথম কথাটোতে কোৱা আছে যে এইটো একমাত্ৰ, এই ডেফিনেশ্যনটো একমাত্ৰ আসন সংৰক্ষণৰ বিষয় বা সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে, অৰ্থাৎ অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰণেহে। The committee has come to the conclusion that the definition of Assamese people for specific purpose of implementation of Clause 6 of Assam Accord should consist of indigenous tribal as well as other indigenous communities of Assam over and above indigenous Assamese. এই কথাটো লৈহে আমাৰ ডেফিনেশ্যন। কিন্তু অসম চুক্তিত অসমীয়া মানুহ বুলি কোৱা আছে, কিন্তু আমি সকলোৰে কথা বতৰা পাতি ঠিক কৰিলোঁ যে খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু আন খিলঞ্জীয়া মানুহৰ কাৰণে ৰক্ষা কৱচ। আৰু এইবাৰ ডেফিনেশ্যন ঠিক কৰোঁতে এই কথাটো আগত ৰাখি লোৱা হৈছে। আৰু আগত ৰাখি কি কোৱা হৈছে? আগত ৰাখি কোৱা হৈছে যিহেতু 51 পৰা 71লৈকে আমি ল'লোঁ বুজা, লোৱাৰ কাৰণে ৰক্ষা কৱচ, অৰ্থাৎ ৰক্ষা কৱচটো 51 আগৰ মানুহখিনিৰ কাৰণে। 51 to 71 মানুহ থাকিল বাই চিটিজেন, এজ এ চিটিজেন অফ দি কাণ্ট্ৰি, ভাৰতীয় নাগৰিক হিচাপে। এওঁলোকক লোৱাৰ কাৰণে যিহেতু 6 নম্বৰ দফা, গতিকে আমাৰ ৰক্ষা কৱচটো 51 চনৰ আগৰ মানুহখিনিৰ কাৰণে হ'বই লাগিব। আৰু সেইকাৰণে তাত কোৱা হৈছে, তাত খুব ক্লিয়াৰলি কোৱা হৈছে, 1 নম্বৰ আছামিজ কমিউনিটি ৰিচাইডিং ইন দি টেৰিটৰী অফ আছাম অন অৰ বিফৰ 1951, ক্লিয়াৰ। যিসকল জনজাতি লোক, যিসকল অসমৰ খিলঞ্জীয়া মানুহ 51 চনৰ আগত আছিল, তেওঁলোক any indigenous tribal community of Assam residing in the territory of Assam on or before 1951, খিলঞ্জীয়া জনজাতি যিসকল 51 চনৰ আগত, অৰ্থাৎ প্ৰথম ক'লোঁ খিলঞ্জীয়া অসমীয়া যিসকল 51 চনৰ আগত, খিলঞ্জীয়া জনজাতি যিসকল 51 চনৰ আগত, আন খিলঞ্জীয়া জাতি জনগোষ্ঠী যিসকল 51 চনৰ আগত অহা, আৰু যিসকল ভাৰতীয় নাগৰিক 51 চনৰ আগত আছে, তেওঁলোক আৰু তেওঁলোকৰ সতি সন্ততিসহ এই ডেফিনেশ্যন অতি স্পষ্ট আৰু স্বচ্ছ। আৰু সেইকাৰণে ইয়াত কোৱা হৈছে, ইয়াৰ লাষ্টত এটা লাইন দিয়া আছে যে ইয়াৰ পিছত এই প্ৰতিবেদনত যিমান কথা পতা যাব এইটো ডেফিনেশ্যন মতেই হ'ব। অসমীয়া মানুহ বুলি কোৱা গোটেই ডেফিনেশ্যনটো এইটোৱেই। গতিকে এই বিষয়টোত কমিটিয়ে অত্যন্ত চিন্তা চৰ্চা কৰি এই বিষয়টো উত্থাপন কৰিলে। এতিয়া আহিলে ৰিজাৰ্ভেশ্যন অফ চিটছ ইন পাৰ্লিমেণ্ট, আছাম এছেম্বলি
এণ্ড লোকেল বডিজ। এতিয়া কমিটিৰ আপোনালোকে চাব পেজ নম্বৰ 56টো যদি অলপ কষ্ট কৰি চাব নেকি, অলপ পেজ নম্বৰ 56টো চাওকচোন, তেতিয়া এটা দেখুৱালে আৰু নালাগে দেখুৱাব। সৰল কথাটো এইটোৱেই যে স্থানীয় নিকায় বিধানসভা আৰু সংসদত আমি 100% আসন সংৰক্ষণ বিচাৰিছোঁ। কমিটিৰ বাকীসকল সদস্যই কৈছে যে 80% সংৰক্ষণ হ'ব লাগে এক্সিষ্টিং SC/STক লৈ। এইটো আপুনি 56 নম্বৰ পেজৰ 7.61 তাত আপুনি দেখা পাব। 7.62 তাত আপোনালোকে দেখা পাব, সেইটো পাৰ্লিয়ামেণ্টৰ কাৰণে আছে। তাৰপিছত আপোনাৰ দিয়া আছে 72 পেজ। আপুনি এটা চালেই হ'ব, মই মানে এইটো চালে আপোনালোকে গম পাব, প্ৰত্যেকটোতে লিখা আছে স্থানীয় নিকায় বিধানসভা 1 আৰু পাৰ্লিয়ামেণ্ট 2। টাৰ্মছৰ ৰেফাৰেঞ্চত আমাক সংসদৰ কথা কোৱা নাই, টাৰ্মছৰ ৰেফাৰেঞ্চত কৈছে অকল এছেম্বলি। কিন্তু আমি কৈছোঁ যে এছেম্বলিৰ লগত লোকেল বডি আৰু সাংসদত আমাৰ আসন সংৰক্ষণ লাগিব। আমাৰ কমিটিৰ বাকীসকলে কৈছে যে 80% সংৰক্ষণ লাগে, আমি আছোঁৱে কৈছোঁ 100 লাগে। আৰু সেইকাৰণে প্ৰত্যেকটোতে মই 56টো এটা উদাহৰণে দিছোঁ, প্ৰত্যেকটোৰ লগত এটা বাক্য লিখা আছে, দি কমিটি as in para 7.32 unequivocally records that the members, namely Dr. Samudral Bhattacharya, Chief Advisor, All Assam Students Union, Sri Dipankar Kumar Nath, President, All Assam Students Union, Sri Goenjyoti Gogoi, Joint Secretary, All Assam Students Union, are of the view that 100% seats, excluding the seats already reserved for SC/ST committees, be reserved for the Assamese people. এটা কেৱল আপোনাক নমুনা দিলোঁ, প্ৰত্যেকটোতে আমাৰ ভিউ তাত ৰেকৰ্ড কৰা হৈছে। বাকীসকলে 80 কৈছে, আমাক কিন্তু 100 লাগে। আৰু আজিও আমি কৈছোঁ আমাক 100 লাগিব। স্থানীয় নিকায় বিধানসভাৰ সংসদত আমাক 100% আসন সংৰক্ষণ লাগিব। এইটোৰ ব্যাখ্যা দীঘল নকৰোঁ। তাৰ লগে লগে আৰু এটা বিষয় আহিল, সেই বিষয়টো হ'ল যিবোৰ 6 চিডুল যিবোৰ কাউন্সিল আছে, কাৰ্বি আংলং, ডিমা হাছাও, মানে আপুনি বিট চাব, বিট 3 নম্বৰ পইণ্ট, বিট 3 নম্বৰ পইণ্টত আছে কাৰ্বি আংলং, ডিমা হাছাও, BTAD এলেকা। এতিয়া অৱশ্যে হেৰি হ'ল, এতিয়া তেওঁলোকৰ নতুন একৰ্ড হ'ল। আমাৰ এইখন কৰোঁতে একৰ্ড হোৱা নাছিল, এইখন ইনক্লুড হ'ব। গতিকে এইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি কৈছোঁ। আৰু একে সময়তে কৈছোঁ যে সেই অঞ্চলত বসবাস কৰা আন জাতি জনগোষ্ঠীৰ ৰাইজৰ সকলো অধিকাৰ সুৰক্ষিত হ'ব লাগিব। লাষ্টৰ বাক্যটো লিখা, দি কমিটি অলছ' ৰিকমেণ্ডছ that the rights and privileges of all indigenous communities residing in such areas should be duly protected while doing so. আমি কৈ দিছোঁ কাৰ্বি আংলং, ডিমা হাছাও, BTAD চুক্তি, এতিয়া নতুনকৈ হোৱা চুক্তি ইনক্লুড হ'ব। এইবোৰ কাৰ্যকৰী হ'ব লাগে। আৰু এইবোৰ কৰিবলৈ যাওঁতে সেই অঞ্চলত বসবাস কৰা আন সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰবোৰ সাংবিধানিকভাৱে সুৰক্ষিত হ'ব লাগে। তাৰ লগে লগে আৰু আছে সেইবিলাক হ'ল যিবোৰ statutory autonomous council created by the state acts, namely Rabha Hasang Autonomous Council, Tiwa Autonomous Council, Missing Autonomous Council, Deuri Autonomous Council, Thengal Kosari Autonomous Council, Sunal Kosari Autonomous Council should be made fully functional by providing adequate financial and administrative support. Similar support should be extended to the Development Council. এইখিনিতো লাগিব। আৰু ডেভেলপমেণ্ট কাউন্সিলৰ ক্ষেত্ৰতো আমি দিবলৈ গৈছোঁ, কাৰণ এইটো আমাৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বিষয়। এইটো হ'ল এটা বিষয়। তাৰপিছত আহি গ'ল আপাৰ হাউচ। আমাক উচ্চ সদন লাগে, আমি বহুত দিনৰ পৰা কৈ আছোঁ। আমাৰ সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধি বা চিন্তাশীল ব্যক্তিক লৈ এখন আমাক উচ্চ সদন লাগে। উচ্চ সদনখন কেনেকৈ হ'ব লাগে, কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কেনেকৈ কৰিব লাগে, এই কথাও কিন্তু Annexure 5ত দিয়া আছে। গ'ল। এতিয়া আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আহিছোঁ, ইনাৰ লাইন পাৰ্মিট। এইটোত আপোনালোকৰ হাতত আমি এখন কাগজ দিছোঁ। কাগজখন আপোনালোকে আগতেও পাইছে, কিন্তু আজি ৰিপিট। আমি কৈছোঁ আমাক ইনাৰ লাইন পাৰ্মিট লাগে। ইনাৰ লাইন পাৰ্মিটটো আমাক লাগে। আৰু ইয়াত বাক্যটো লিখা আছে, এডুকেট মেজাৰ্ছ এজ ছাজেষ্টেড ইন Annexure 5, পেজ নম্বৰ 132 ফৰ ক্ৰিয়েশ্যন অফ এনেবলিং প্ৰভিজনছ ইন ৰেচপেক্ট অফ ইনাৰ লাইন পাৰ্মিট ছিষ্টেম। এতিয়া আপোনালোকক চাব, আমি আপোনালোকক এখন কাগজ দিছোঁ, বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন।
এখন দিছোনে তাত আপোনাৰ প্ৰিএম্বলটো চাওক প্ৰিএম্বলটোত কোৱা হৈছে where is the Secretary of State of India অমুক districts Kamrup, Dorong, Nagaon, Sibsagar, Lakhimpur, Garo Hills, Khasi and Jaintia Hills, Naga Hills and Kasar এই সময়ত এইবিলাক মানে আমাৰ ইনাৰ লাইন পাৰ্মিটৰ পাৰ্মিট আছিল কিন্তু কাৰ্যকৰী কৰা নাছিল এইবাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিলে কি নেক্সট পেৰাটো চাব নেক্সট পেজটো থাৰ্ড পেজত চাওক থাৰ্ড পেজৰ আপোনালোকে প্ৰিএম্বলটো চাব তাত আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ নাম উঠাই দিলে উঠাই দি পেলাই ক'লে in the opening paragraph the district of Kamrup, Dorong, Nagaon, Sibsagar, Lakhimpur, Naga Hills, Kasar substitutes state of Arunachal Pradesh, Manipur, Mizoram and area of districts of state Nagaland as notified from time to time তাৰমানে আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ আমাৰ ডিষ্ট্ৰিক্ট অঁতৰাই দিলে আৰু বাকী ষ্টেটবোৰ ভৰাই দিলে গতিকে আপোনালোকক আমি জনাব খোজোঁ এইটো হ'ল আপোনালোকে কাইণ্ডলি 132 পেজটো যদি উলিয়াই মানে পেজত মানে ৰিপৰ্টত মেইন ৰিপৰ্টত 132 মেইন পেৰাগ্ৰাফত 132 আমি বেলেগ নকওঁ উলিয়ালে মানে বাৰু 132 ইন্ট্ৰডাকশ্যন অফ ইনাৰ লাইন পাৰ্মিট তাত খুব খোলাকৈ কোৱা হ'ল in the opening paragraph of the preamble Assam shall be added between the word states of Arunachal Pradesh আমি বিচাৰিছোঁ তোমালোকে আমাৰ ডিষ্ট্ৰিক্ট উলিয়াই দিলা ষ্টেটবিলাকৰ নাম ভৰাই দিছা অৰুণাচলৰ আগত অসমটো ভৰাই দিলে হ'ল তেতিয়া আমি ইনাৰ লাইন পাই গ'লোঁ আৰু এইটো হ'ল এমেণ্ডমেণ্ট সেইধৰণে অনা হৈছে আৰু বিশেষজ্ঞসকলে ড্ৰাফ্ট কৰিছে কেনেকৈ এমেণ্ডমেণ্ট হ'ব লাগে সেই কথাটো আপোনালোকক আমি দেখাই দিলোঁ গতিকে এইটো প্ৰতি আমাৰ অন্যায় কৰা হৈছে আমাৰ আছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে উঠাই দিছে এতিয়া আমি বিচাৰিছোঁ তোমালোকে ডিষ্ট্ৰিক্ট উঠাই ষ্টেট ভৰালা অৰুণাচলৰ আগত অসম শব্দটো ভৰাই দিলেই আমি ইনাৰ লাইন পাৰ্মিট পাই যাম আৰু ইতিমধ্যে মণিপুৰে পালেই এইটো হ'ল ইনাৰ লাইনৰ কথা তাৰপিছত আহি গ'ল এমপ্লয়মেণ্টৰ কথাটো একেই এমপ্লয়মেণ্টৰ কথাটো আমি কৈছোঁ আমাক 100% ৰিজাৰ্ভেশ্যন লাগিব ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল ছেমি চেণ্ট্ৰেল আমাক চবতে লাগিব আৰু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমি CD2 100 লাগিবই দিলে হ'ব কিন্তু বাকী চেণ্ট্ৰেল ছেমি চেণ্ট্ৰেল PSU সব 100% ষ্টেট গভৰ্ণমেণ্ট সব 100% লাগিব আৰু আমাৰ বাকী কমিটি মেম্বাৰসকলৰ এই পাৰ্চেণ্টেজটো আমাৰ লগত মিলা নাই কিন্তু আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ প্ৰাপ্য গতিকে ইয়াত থকা চাকৰিবিলাক 100% পাব লাগিব আৰু মই দেখুৱাই নাথাকোঁ প্ৰত্যেকটো কথাত আমাৰ অবজাৰ্ভেশ্যন তাত কিন্তু লিখা আছে যে আমি 100% বিচাৰিছোঁ গ'ল এমপ্লয়মেণ্ট গ'ল লেণ্ড ৰাইটত আমাৰ একদম খুব ক্লিয়াৰ কথা যে অসমৰ মাটিৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব মই পঢ়ি সময় নষ্ট কৰিব খোজা নাই প্ৰথম পেৰাগ্ৰাফটোতে লেণ্ড এণ্ড লেণ্ড ৰাইটছ তাতে স্পষ্টকৈ কোৱা আছে যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ একমাত্ৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব আৰু তাৰ লগে লগে এইছে মানে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট সেইধৰণে আগবাঢ়ি যোৱাত আমি সমৰ্থন দিছোঁ তাৰ উপৰিও আমি কেইটামান বিষয় আমি তাত উত্থাপন কৰিছোঁ সেই বিষয়কেইটা হ'ল যে ইতিমধ্যে ট্ৰাইবেল বেল্টছ আৰু ব্লকছ য'ত আছে ট্ৰাইবেল বেল্ট ব্লকৰ মাটিখিনি অলৰেডি সংৰক্ষিত আমি বিচাৰিছোঁ যে অসমৰ বাকীখিনিৰ কাৰণে এটা ৰেভিনিউ চাৰ্কুল বনাব লাগে সেই ৰেভিনিউ চাৰ্কুলত যাতে অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰিব মাটি কিনা বেচা কেৱল খিলঞ্জীয়া মানুহৰ হাতত হ'ব ট্ৰাইবেল বেল্ট ব্লকটো অলৰেডি ছিকিউৰ একেধৰণৰ এটা যদি আমি ৰেভিনিউ চাৰ্কুল যদি বনাই দিওঁ তাত জনজাতি মানুহেও পাব কিন্তু বাকী খিলঞ্জীয়া মানুহ থাকিব আৰু মাটিৰ ST ট্ৰাইবেল বেল্ট ব্লকৰ লেখীয়া আৰু এটা প্ৰটেক্টেড এৰিয়া হ'ব য'ত জনজাতি আন খিলঞ্জীয়া মানুহ চবৰে তাত মাটিৰ অধিকাৰ কেৱল মাটিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাততে কিনা বেচাৰ অধিকাৰ থাকিব এইটো কৰিলে আমাৰ মাটিৰ অধিকাৰটো আমাৰ হাতত থাকি যাব আৰু কৃষি ভূমি হওক কৃষি কাৰ্যত নিয়াটো বন্ধ এইটোৱে মানি নলওঁ আৰু তাৰ ইয়াত আমি কৈছোঁৱেই যে গুৱাহাটীৰ পৰা টিহুলৈকে দুই কাষে থকা যিবোৰ মাটি সেই মাটিটো যে নাইকিয়া কৰিব খোজে 1 2 3 4 4 নম্বৰ পেজত আপোনালোকে দেখিব ইট শুড বি ডি নটিফাইড এই মাটিটো আমি ডি নটিফাই কৰিব দিছোঁ
1, 2, 3, 4 এলিনেশ্যন অফ লেণ্ডত আপোনালোকে দেখা পাব। 2 নম্বৰ কথাটো হ'ল যে এতিয়া ট্ৰাইবেল বেল্ট ব্লকত জনজাতি মানুহৰ কাৰণে মাটি সংৰক্ষিত হ'ব লাগে। সেই সম্পৰ্কত বিভিন্ন বিষয় আলোচনা হৈ থাকে আৰু সেইকাৰণে কমিটিয়ে কৈছে এটা লেণ্ড ট্ৰিবিউনেল বনাব লাগে। লেণ্ড ট্ৰিবিউনেলত সকলোৰে কথা বতৰাবোৰ পাতি আইনমতে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ যাতে এটা ব্যৱস্থা কৰিব পৰা যায়, এটা লেণ্ড ট্ৰিবিউনেলৰ কনচেপ্ট আমি এটা লৈছোঁ। 3 নম্বৰ কথাটো হ'ল যে ট্ৰাইবেল বেল্ট ব্লক লেণ্ড শুড বি এক্সেম্পটেড ফ্ৰম দি প্ৰভিজন অফ দি আছাম ষ্টেট কেপিটেল ৰিজন। ৰাজ্যিক আমাৰ ৰাজধানী সম্প্ৰসাৰণৰ বিষয়ত আমাৰ গোটেই ট্ৰাইবেল বেল্ট ব্লকবিলাক সোমাই গৈছিল, খিলঞ্জীয়া মানুহৰ মাটি সোমাই গৈছিল, এইবোৰ যাতে তাৰ পৰা যাতে আঁতৰাই দিয়ে সেই ব্যৱস্থাটো আমি কৰিবলৈ কৈছোঁ। আৰু মাটিৰ সম্পৰ্কত VGR PGR এই সম্পৰ্কত আমাৰ আছে, চৰ অঞ্চলৰ মাটি আকৌ আমি জৰীপ কৰিবলৈ কৈছোঁ। মাটিটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট বিষয় আৰু এই বিষয়বিলাকৰ ক্ষেত্ৰত আমি খুব কঠোৰ ব্যৱস্থাটো আমি লোৱাটো বিচাৰিছোঁ আৰু যাতে মাটিৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে সুলুক ঢুলুক ব্যৱস্থা নলয় তাৰ কাৰণে কমিটিয়ে খুব শক্তিশালীভাৱে ইয়াত অনুমোদন দিছে। ৰিপৰ্টত আছে, আমি কেইটামান কথাই আপোনালোকৰ আগত ক'লোঁ। আৰু এটা কথা কোৱা হৈছে যে কোনো মাটি মানে সলনি হ'ব নোৱাৰিব, কোনো মাটি ট্ৰেন্সফাৰ হ'ব নোৱাৰিব। ক'ৰবাত কেতিয়াবা চিলেক্টেড জেগাত, ধৰি লওক গুৱাহাটী, ক'ৰবাত চিলেক্টেড জেগাত উইদাউট এফেক্টিং দি ইণ্টাৰেষ্ট অফ দি ইণ্ডিজিনাছ পিপল, সেইটো তেতিয়া চোৱা চিতা কৰাত আমি বাধা কৰা নাই, কাৰণ আকৌ কৈ দিব আমাক পেৰকেল বুলি কৈ দিবতো। গতিকে আমি কৈছোঁ মাটি অকল খিলঞ্জীয়া মানুহৰ মাজতে হস্তান্তৰ হ'ব, কোনো ধৰণৰ মাটি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা যাব নোৱাৰিব। ক'ৰবাত চিলেক্টেড জেগাত উইদাউট এফেক্টিং দি ইণ্টাৰেষ্ট অফ দি ইণ্ডিজিনাছ পিপুল, এই মিউনিচিপালিটি এৰিয়াবিলাকত সেই কথাটো খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ সেই কথাটো চাব পাৰিব। কিন্তু মাটিৰ অধিকাৰ কিন্তু খিলঞ্জীয়া মানুহৰ মাজতে আদান প্ৰদান হ'ব লাগিব, সেইটো কিন্তু কম্প্ৰমাইজ নহ'ব। সেই কথাটো একদম ক্লিয়াৰ কৰি দিয়া হ'ল। লেংগুৱেজ এডমিনিষ্ট্ৰেটিভ টি লেণ্ডৰ কথাটো আহিল, মই এইটো কথাৰ ব্যাখ্যা নিদিওঁ। চাহ বাগানৰ লেখীয়াকৈ আনবিলাকৰ ক্ষেত্ৰতো যাতে মাটিৰ যাতে আমাৰ অধিকাৰ দিয়ে, আন যাতে ইকনমিক এক্টিভিটি চলাৰ ক্ষেত্ৰত যাতে দিয়ে, সেই ব্যৱস্থাটো কৰা হৈছে। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ অফ লেণ্ড মেনেজমেণ্টৰ কাৰণে এতিয়া একো নাই। এতিয়া হ'ল কি আমাৰ চাৰ্কুল অফিচাৰবিলাকক দায়িত্ব দিয়ে ল এণ্ড অৰ্ডাৰলৈ গুচি যায়, আমাৰ বাকী মণ্ডল বা বাকীবিলাকে গোটেই লেণ্ডৰ কামটো কৰিব লাগে। তাৰ কাৰণে এটা ষ্ট্ৰাকচাৰ্ড ব্যৱস্থা লাগে, মাটিৰ কাৰণে এটা ষ্ট্ৰাকচাৰ্ড ব্যৱস্থা, এটা লেণ্ড ৰিফৰ্ম লাগিব, যাতে এতিয়া কেৱল মাটিয়ে চাব। সেইকাৰণে এডমিনিষ্ট্ৰেটিভ আপোনাৰ ৰিফৰ্মছৰ কথা আমি কৈছোঁ। লেংগুৱেজৰ কথাটো আমি খোলাখুলিকৈ ক'লোঁ, লেংগুৱেজটো আমাৰ ৰাজ্য ভাষা আইন এখন প্ৰয়োগ হ'ব লাগে। 2 নম্বৰ কথাটো হ'ল যে এই কথাটো কৰিবলৈ যাওঁতে আমি বড়ো ভাষা এতিয়া 8 অনুসূচীলৈকে স্বীকৃতি পাইছে। গতিকে অসমীয়া ভাষা, ৰাজ্যিক ভাষা, তাৰপিছত বড়ো ভাষা 8 অনুসূচী স্বীকৃতি পাইছে। আন খিলঞ্জীয়া ভাষা, এই সকলোবিলাকৰ বিকাশৰ কাৰণে, সংৰক্ষণৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰাটো বিচাৰিছোঁ। Mandatory provision of Assamese language papers should be made applicable for recruitments of state government services and other. সেইবিলাকো আমি তাত অন্তৰ্ভুক্ত কৰিছোঁ। খালি এটা পইণ্ট মই আপোনালোকৰ ইয়াত কেনেবাকৈ ৰৈ গ'ল, মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, পেজ নম্বৰ 54 কাইণ্ডলি যদি আপোনালোকে অলপ কষ্ট কৰে, পেজ নম্বৰ 54 আমাৰ ইয়াত ড্ৰাফটৰ আছিল, ইয়াত কেনেবাকৈ প্ৰিণ্টিংটো আমাৰ ৰৈ গ'ল, প্ৰিণ্টিংটো আমাৰ ৰৈ গৈছে। আপোনালোকে যদি কাইণ্ডলি বাক্যটো লিখে খুব ভাল পাম। আমি তেনেকৈ ক'লোঁ অসমীয়া ৰাজ্য ভাষা কাৰ্যকৰী হ'ব লাগিব। আমি ক'লোঁ যে বড়ো 8 অনুসূচী ভাষা স্বীকৃতি পাইছে, সেইটো এক পইণ্ট আছেই। আৰু আন যিবোৰ জনগোষ্ঠীয় ভাষা, কিমান মানুহে ভাষা কৈছে জনগোষ্ঠীয় ভাষাটো ডাঙৰ কথা নহয়। তাত কোৱাই হৈছে অল দি ইণ্ডিজিনাছ লেংগুৱেজেছ অফ আছাম এজ ৱেল মাষ্ট বি প্ৰটেক্টেড এণ্ড প্ৰমোটেড ৰেচপেক্টেড অফ নাম্বাৰ স্পীকাৰ্ছ। কাৰণ খিলঞ্জীয়া মানুহ কোনোবা কম খিলঞ্জীয়া মানুহ আছে, খুব কমকৈ কয়, গতিকে তেওঁলোকৰ চব ভাষা সংৰক্ষিত হ'ব লাগিব। এটা পইণ্ট ইয়াত আমাৰ ৰৈ গৈছে, কিন্তু আমাৰ মেইন ড্ৰাফটোত আছে। আপোনালোকক অনুৰোধ কৰিছোঁ, পেজ নম্বৰ 54 নাম্বাৰ 10/6 এটা কথা কোৱা আছে, এইটো আপোনালোকে কাইণ্ডলি কোড কৰি দিব। এইটো আমাৰ প্ৰেছ ৰিলিজটোত আছিল, প্ৰিণ্টিং উলিয়াই আহোঁতে গণ্ডগোল হৈছে। তাত লিখা আছে টু ষ্টেট আপ একাডেমিক্স ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ইচ অফ দি ইণ্ডিজিনাছ ট্ৰাইবেল লেংগুৱেজ ইনক্লুডিং বড়ো, মিচিং, কাৰ্বি, ডিমাচা, কোচ ৰাজবংশী, ৰাভা, দেউৰী আৰু তিৱা।
এই গোটেইকেইটা ভাষাৰ ক্ষেত্ৰত আমি একাডেমিক্স আমি স্থাপন কৰিবলৈ গৈছোঁ কাৰণ বড়ো ৰাভা মিচিং তিৱা টাই কোচ ৰাজবংশী গোটেইকেইটা ভাষাৰ ক্ষেত্ৰতো এই কথা স্পেচিফিক কোৱা হৈছে আমাৰ ইয়াত প্ৰিণ্টত আছিল প্ৰিণ্টত নোলাল সেই কথাটো যাতে আপোনালোকে যাতে সংযোজন কৰি দিয়ে তাৰপিছত ফ'ৰ লেংগুৱেজ ফৰ্মুলাটো আমি এপ্লিকেবল কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ এইটো সকলো জনগোষ্ঠীয় জনজাতীয় সাহিত্য সভাৰ এইটো প্ৰস্তাৱ অসম সাহিত্য সভাৰ প্ৰস্তাৱ যাতে সকলো জাতি জনগোষ্ঠীৰ লোকেও অসমীয়া ভাষা শিকে আৰু অসমীয়া ভাষীবিলাকেও যাতে জনগোষ্ঠীয় ভাষাটো শিকিব পাৰে তাৰ কাৰণে ফ'ৰ লেংগুৱেজ ফৰ্মুলাটো আমি ডিটেইল দিয়া আছে আৰু এই ফ'ৰ লেংগুৱেজ ফৰ্মুলাটো আমাক লাগিব এন অট'নমাছ লেংগুৱেজ এণ্ড লিটাৰেৰী একাডেমি খুব দৰকাৰ এইটো ইয়াত মানে চব সাহিত্য সভাবিলাকৰ তেওঁলোকৰ বিষয়বিলাক থাকিব আৰু নিজৰ জনগোষ্ঠীয় ভাষাবোৰ বিকাশৰ কাৰণে এই কাউন্সিলটোৱে কাম কৰিব আৰু এইটো এটা ষ্টেটুটৰী বডি হ'ব লাগে তাত ফুল ফাইনেন্স কৰিব লাগে ইয়াত কোনো চৰকাৰৰ হাতত যাতে মানে তেওঁলোকে যাতে অনুনয় বিনিময় কৰি থাকিব নোৱাৰে এইটো এটা খুব প্ৰয়োজনীয় এটা একাডেমি আমি হোৱাটো বিচাৰিছোঁ তাৰপিছত অট'নমাছ ইনষ্টিটিউট আৰু কাউন্সিল আমি বিচাৰিছোঁ সেইটো এটা কথা সাহিত্য একাডেমিৰ আমি চেণ্টাৰ বিচাৰিছোঁ এইখিনি কথা মই আপোনালোকক হেৰি কৰিব যোৱা নাই আৰু ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আমি এটা ফুল ফ্লেজেড মডাৰ্ণ আমি এটা লাইব্ৰেৰী বিচাৰিছোঁ যাতে চব জাতি জনগোষ্ঠীৰ তাত যাতে কিতাপ থাকে আৰু ল'ৰা ছোৱালী যাতে গৱেষণা আৰু অধ্যয়নৰ যাতে সুবিধা পাব পাৰে কালচাৰেল আৰু ছ'চিয়েল ৰাইটছৰ ক্ষেত্ৰত আমি কেইবাটাও কথা কৈছোঁ তাৰ ভিতৰত ধৰক এনচিয়েণ্ট মনুমেণ্টৰ কথা ক'লোঁ 2 নম্বৰ ক'লোঁ নামঘৰ আৰু সত্ৰ এইটো সংৰক্ষণৰ কাৰণে এটা স্পেচিয়েল বৰ্ড লাগে উইথ মানে ষ্টেটুটৰী পাৱাৰ কোনো যাতে দয়া মমতাৰ কথা নাই ইয়াত যাতে ফুল ফ্লেজেড যাতে সকলো সত্ৰ আৰু নামঘৰ যাতে সংৰক্ষিত হয় এতিয়া চৰকাৰে অনুমোদন কেৱল অনুদান বিতৰণ কৰি দিয়ে অনুদান বিতৰিলে নহ'ব নহয় কোনখন এখন সত্ৰত যিমান টকা লাগে সিমানেই দিব লাগে এটা নামঘৰৰ যিমান লাগে সিমানেই দিব লাগে এনেই দিয়াতকৈ গোটেই সত্ৰখন আৰু নামঘৰটো সম্পূৰ্ণভাৱে সুৰক্ষিত কৰি বিকাশৰ কাৰণে এই ব্যৱস্থাটো ল'ব লাগে তাৰ কাৰণে আমি এটা ছেপাৰেট বৰ্ড আমি এটা বিচাৰিছোঁ তাৰপিছত আপোনাৰ ললিত কলা একাডেমি সংগীত নাটক একাডেমিৰ আমি বিচাৰিছোঁ ইয়াত হেৰি মধুপুৰ সত্ৰ সংৰক্ষণৰ কথা আহিল জিকিৰ আৰু জাৰি আজান পীৰৰ যি স্বীকৃতি আপোনাৰ 6 নম্বৰ পেজৰ লাষ্ট পইণ্ট অত্যন্ত প্ৰয়োজনীয় কথা আমাৰ সংস্কৃতিৰ সমৃদ্ধ কৰা এই জিকিৰ জাৰি ইয়াৰ সংৰক্ষণ আৰু প্ৰসাৰৰ কাৰণে ব্যৱস্থা ল'ব লাগিব তাৰপিছত মাল্টিপল কালচাৰেল কমপ্লেক্সৰ কথা ক'লোঁ তাৰপিছত আমি আহিলোঁ এতিয়া কিছুমান আমাৰ কুটিৰ শিল্প আছে শুৱালকুছিৰ উইভিং তাৰপিছত আপোনাৰ কাঁহ পিতলৰ সৰ্থেবাৰী আৰু হাজো এইবিলাকৰ ক্ষেত্ৰত এইবোৰ আমাৰ কুটিৰ শিল্প আমাৰ পৰিচয় এইবিলাকৰ ক্ষেত্ৰতো চৰকাৰে এটা বিশেষ ব্যৱস্থা ল'ব লাগিব জ্যোতি চিত্ৰবন আৰু ভূপেন হাজৰিকা ৰিজনেল ইনষ্টিটিউটৰ কথা আমি কৈ আছোঁ তাক আমি আকৌ কৈছোঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আমি কথা ক'লোঁ তাৰপিছত আপোনাৰ কালচাৰেল হেৰিটেজ ৰক্ষাৰ কথা আমি ক'লোঁ তাৰপিছত আহিলে আপোনাৰ আটাইতকৈ দুটা খুব ইম্পৰ্টেণ্ট পইণ্ট প্ৰটেকশ্যন অফ ৰিচোৰ্চেছ এণ্ড বায়'ডাইভাৰ্চিটি এতিয়া আমি আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট এইটো ভেলু এডিশ্যন টু দি ষ্টেটছ নেচাৰেল ৰিচোৰ্চেছ both renewable and otherwise be carried out within the state itself so as to generate economic activities and employment opportunities in the state of Assam. Itu খুব দৰকাৰ আমাৰ সম্পদৰ ওপৰত অধিকাৰৰ কথা কৈ থাকোঁ গতিকে এই সম্পদৰ সম্পৰ্কটো আমি এই সম্পদৰ ওপৰত আমি এটা অধিকাৰ আমি বিচাৰিছোঁ বায়'ডাইভাৰ্চিটিৰ কথা আমি পাতি আছোঁ জৈৱ বৈচিত্ৰ্যৰ কথা পাতি আছোঁ গতিকে এই সম্পৰ্কটো এই সংৰক্ষণৰ বিষয়ত আমি বিশেষভাৱে আমি উল্লেখ কৰিছোঁ এতিয়া আহি গ'ল আমাৰ এই গোটেইবিলাক আমি কেইটামান হাইলাইটহে কৰিলোঁ বাকীখিনি আপোনালোকৰ ইয়াত গোটেই প্ৰতিবেদনখনত পাবই আৰু তাৰে ভিতৰত এতিয়া আমি কমিটিয়ে কৈছে যে এই যে প্ৰতিবেদনখন দিয়া হ'ল এই প্ৰতিবেদনখন আগুৱাই নিবৰ কাৰণে কি কৰিব পাৰি কৈছে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ এজন ৰিটায়াৰ্ড জাজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ সদৌ অসম ছাত্ৰ সন্থাক লৈ এটা কমিটি কৰি এই গোটেই কথাটো মনিটৰ কৰিব লাগে যাতে ইয়াৰ ফলাফল পাবৰ কাৰণেই মনিটৰ আকৌ আলোচনাৰ কাৰণে কিন্তু নহয় আলোচনা হ'ল কমিটি ৰিপৰ্ট দি দিলোঁ আমি এতিয়া ইমপ্লিমেণ্টেশ্যনৰ কথা আহিল ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যদি কিবা পাতিবলগীয়া হয় তেতিয়া ক'ত পাব মানুহ সেইকাৰণে কমিটিয়ে কৈছে এই কমিটিখনে কাৰ্যকৰীকৰণৰ
6 নম্বৰ দফাৰ উচ্চস্তৰীয় কমিটিয়ে দিয়া অনুমোদন পৰামৰ্শৰ ওপৰত কাৰ্যকৰীকৰণৰ সম্পৰ্কত এনে এখন কমিটিৰ কথা কৈছে। এতিয়া আহি গ'ল শেষৰ পইণ্টটো যে কাৰ্যকৰী হ'ব কেতিয়া। চুক্তিটো 35 বছৰ হ'ল, গতিকে 6 নম্বৰ দফাটো কেতিয়া কাৰ্যকৰী হ'ব? কমিটিয়ে কৈছে যে কমিটিয়ে ৰিপৰ্ট দিয়াৰ পিছত উইদিন 2 years প্ৰত্যেকটো কথা কাৰ্যকৰী হ'ব। লাষ্ট বাক্যটো পঢ়ক। লাষ্ট কথা that the recommendation suggested in this report be implemented at the earliest by drawing up a time-bound program, but not later than 2 years from the date of submission. এই গোটেইখিনি যিমান পৰামৰ্শ দিয়া হ'ল এখন সময় নিৰ্দিষ্ট কৰ্মসূচীৰে কাৰ্যকৰী কৰিবলৈ দিছে। 2 বছৰ যাতে এক্সিড নকৰে। ছাবমিট কৰা কিন্তু 5 মাহ হৈ গ'ল এতিয়া বাকীখিনি সময় আছে। এই বাকীখিনি সময়ত এই অনুমোদনখিনি কাৰ্যকৰী কৰিব লাগে। এইখিনি আমাৰ গোটেই প্ৰতিবেদনখন আপোনালোকে পঢ়ি চাব। মূল বিষয়কেইটা আমি আপোনালোকৰ আগত উত্থাপন কৰিলোঁ। আৰু এইটো কথা ঠিক যে আমাক সাংবিধানিক ৰক্ষা কৱচ লাগিব। চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমাক ৰক্ষা কৱচ লাগিব। ইতিমধ্যে উচ্চস্তৰীয় কমিটিয়ে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটিৰ নিৰ্দিষ্ট পৰামৰ্শ বুলি দিয়া হৈছে। এতিয়া আমাক ফলাফল লাগে। কোনো আশ্বাস আৰু প্ৰতিশ্ৰুতি আমাক আৰু আশ্বস্ত নকৰে। আমাক লাগে ফলাফল, আৰু ফলাফল পালেহে আমি আশ্বস্ত হ'ম। 5 মাহ ৰৈ আছোঁ ৰিপৰ্ট দিয়াৰ পিছত। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে কোৱা নাই যে এই কমিটিখন দিলে উচ্চস্তৰীয় কমিটি এইখন আমি কথাই পাতি আছোঁ নে কাৰ্যকৰী কৰিবলৈ গৈছে, একো কথা কোৱা নাই। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি ক'ব খুজিছোঁ, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কৈছে প্ৰতিবেদন পালে কাৰ্যকৰী কৰিম। গৃহমন্ত্ৰীয়ে কৈছে দাড়ি কমা সহ কাৰ্যকৰী কৰিম। আমি প্ৰতিবেদন দিলোঁ, 5 মাহ হৈ গ'ল, এতিয়া দাড়ি কমা সহ কাৰ্যকৰী কৰি দিওঁ। আৰু যেতিয়ালৈকে আমি ৰক্ষা কৱচ নাপাম আমি কিন্তু ক্ষান্ত নহওঁ। নীলদা আৰু কি নীলদা আৰু কি কয় আমি ক'লোঁ, এতিয়া বাকীখিনি আপুনি কওক। বাকী ক'বলৈ নাই, গোটেইখিনি কথাটো তাত দিয়াই হৈছে, গোটেইখিনি কোৱা হ'ল। এতিয়া এটাই মই অনুৰোধ জনাওঁ ভাৰত চৰকাৰ, অসম চৰকাৰ যে তেখেতসকলে কাৰ্যব্যৱস্থা আৰম্ভ কৰক। আৰু অসম ছাত্ৰ সন্থাক মই অনুৰোধ জনাওঁ যাতে এই যিখিনি কৰিবলগীয়া আছে এইখিনিৰ ওপৰত যাতে তীক্ষ্ণ নজৰ ৰাখে, যাতে ভৱিষ্যতে কামখিনি আপুনি কোৱাৰ নিচিনাকৈ এতিয়া এইখিনি যাতে আৰু আলোচনা বিলোচনা চলি নাথাকে আৰু এতিয়া কাৰ্যকৰীকৰণৰ সময়। এইখিনিয়ে মই ক'বলগীয়া আছে। কাৰোবাৰ প্ৰশ্ন আছে নেকি? নহয়, এইখন ৰিপৰ্টটো ৰাজহুৱাকেতো কেন্দ্ৰীয় চৰকাৰে নিজে কেন্দ্ৰীয় কাৰ আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ক'লে যে আমি ৰক্ষা কৱচ দি দিম। আমি কৈছোঁ নাই 71ৰ পিছৰ মানুহ নলওঁ, গতিকে আমি ৰক্ষা কৱচ দিম। ৰক্ষা কৱচৰ কাৰণে প্ৰথম কমিটি গ'ল, ছেকেণ্ড কমিটি আহিল, ক'লে যে আমি একদম দিয়ে আছোঁ। আমি সেই সময়ত 3টা কথা কৈছিলোঁ, 6 শিডিউল এৰিয়া এক্সেম্পটেড, ইনাৰ লাইন পাৰ্মিট এৰিয়া এক্সেম্পটেড আৰু 6 নম্বৰ দফা অনুসৰি ৰক্ষা কৱচ দিম। 3টা কথা কৈছিলোঁ, আপোনালোকৰ মনত আছে। প্ৰথম 2টা আমি উত্তৰ দিছোঁ। এতিয়া 6 নম্বৰ দফাৰ কথা কৈছিল যে 6 নম্বৰ দফাৰ কমিটিয়ে প্ৰতিবেদন দিলেই আমি কাৰ্যকৰী কৰিম। কমিটিয়ে সময়ত ৰিপৰ্ট দিছে, আৰু কমিটিয়ে ৰিপৰ্ট দিয়াৰ পিছত কমিটি কিন্তু মনে মনে আছে। আজি 5 মাহ আমি মনে মনে আছোঁ। অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে যে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ কি, আমাৰ সুৰক্ষাৰ ব্যৱস্থাটো সম্পৰ্কত উচ্চস্তৰীয় কমিটিয়ে কি ক'লে জনাৰ অধিকাৰ আছে। আমি ভাবিছিলোঁ এখন গভৰ্ণমেণ্টে চৰকাৰে এইখন ৰাজহুৱা কৰিব। আমি ভাবিছিলোঁ যে চৰকাৰে যিটো কৈছে পালেই কাৰ্যকৰী কৰিম, দাড়ি কমা সহ কাৰ্যকৰী কৰিম বুলি কৈছিল, আমি ভাবিছিলোঁ কাৰ্যকৰী কৰিলোঁ ক'ব। যিহেতু দাড়ি কমা সহ কাৰ্যকৰী কৰা নাই, আনকি ৰাজহুৱাও কৰা নাই, 5 মাহ পিছত ৰাইজে আমাক সুধিছে নহয় যে অসম ছাত্ৰ সন্থা চুক্তি স্বাক্ষৰকাৰী আপোনালোকেনো কি পৰামৰ্শ দিছে কওকচোন। গতিকে ৰাইজৰ এই কমিটিৰ পৰামৰ্শবোৰ জনাৰ অধিকাৰ আছে, এইটো ৰাইজৰ অধিকাৰ, আৰু সেইকাৰণে ৰাইজৰ আগত আমি অৱগত কৰিছোঁ।
ৰাইজৰ কথা সাংবিধানিক ৰক্ষা কবচটো কাৰ কাৰণে ৰাইজৰ কাৰণে হয় নহয় আপোনাৰ কা আন্দোলনৰ মনত পেলাওকচোন কি কৈছিল চিন্তা নকৰিব ৰাইজ আমি 6 নম্বৰ দফা কাৰ্যকৰী কৰি দিম নীলয়দাই ক'লে ভাল হ'ব নীলয়দা ঠিকে আছে এইটো মই প্ৰশ্নটো মই শুনা নাই প্ৰশ্নটো কৰিছে নীলয়দা যে এইটো ব্ৰিচ অফ প্ৰিভিলেজ হৈছে নেকি মানে গোপনীয়তা ভংগ হৈছে নেকি ৰিপৰ্টখন পাব্লিক কৰি লিগেলি মুঠেই হোৱা নাই মোৰ আজি 40 বছৰৰ অভিজ্ঞতাৰ পৰা এইটো কোনো প্ৰব্লেমেই নাই নহয় এইটো আপোনালোকে সুধিব পাৰিব এইটো মানে এইটো ইমান কথা নহয় মই বেলেগ কথা এটাহে ক'ব খুজিছোঁ আপোনালোকক মই বেলেগ কথা এটাহে কম এতিয়া এইখনটো কমিটিৰ ৰিপৰ্ট নহয় আমাৰ এইখনটো আপোনালোকে চাব আটাইতকৈ ইম্পৰ্টেণ্ট কথা কি জানে আপোনালোকে আটাইতকৈ ইম্পৰ্টেণ্ট কথা চাব যে কমিটিৰ বাকীবিলাক আমি গোটেই সদস্যই খুব সাৱধানতাৰে জাতিটোৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আমাৰ অমিল হৈছে লিখি দিছোঁ তেখেতসকলে 80 বিচাৰিছে আমি 100 বিচাৰিছোঁ বাকী আমি চব একেলগে দিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো কথা ক'ব নোৱাৰে এতিয়া আৰু এতিয়া আপোনালোকে বাকীসকল সদস্যৰ লগত কথা পাতিব পাৰে এতিয়াতো কমিটিখন নাই কমিটিখনটো কাৰ্যকাল শেষ গতিকে কমিটিৰ বাকীবিলাকৰ লগত আপোনালোকে কথা পাতিব পাৰে কিন্তু মই আপোনালোকক বেলেগ এটা কথা ক'ব খুজিছোঁ আপোনালোকে পেজ নম্বৰ 79 উলিয়াওকচোন পেজ নম্বৰ 79 মানে আন্তৰিকতা আছে নে নাই ব্যাখ্যাৰ প্ৰয়োজন নাই তাত আপোনালোকে কোনে চাইন কৰিলে আৰু কোনে চাইন কৰা নাই চাই লওক 79 পেজত গোটেই কমিটিখন কি আছিল বিপ্লৱ শৰ্মা ডাঙৰীয়া চেয়াৰমেন সত্যেন্দ্ৰ জি গাৰ্গ জইণ্ট ছেক্ৰেটাৰী হোম মেম্বাৰ ছেক্ৰেটাৰী আৰু বাকীবিলাক মেম্বাৰ আমি চবেই চাইন কৰিছোঁ কিন্তু সদস্য সচিব যেতিয়া জইণ্ট ছেক্ৰেটাৰী হোম তেখেতে কিন্তু চাইন কৰা নাই ব্যাখ্যাৰ প্ৰয়োজন নাই কৰিব লাগিছিল চাইন ইট ইজ এ কমিটি তেখেত কমিটিৰ মেম্বাৰ ছেক্ৰেটাৰী চাইন কৰিব লাগিছিল তাতে গম পোৱা যায় আন্তৰিকতাহীনতাৰ এটা প্ৰতিফলন MSME কোনটো ক'লে বিৰোধিতা কৰিছোঁ মই অলপ কনফিউজ হৈছোঁ নাম্বাৰ 1 এইখন ৰিপৰ্ট বনোৱালৈকে এইখন অৰ্ডাৰ অহা নাছিল আৰু আপোনালোকে চাব আমি আজি 5 মাহ পিছত কিয় কৰিলোঁ তাৰমানে তেওঁলোকে নিজৰ কামবোৰ কিন্তু কৰি আছে তেওঁলোকে একৰ্ডৰ এই ছাজেশ্যনটো ডিফাইন কৰি সেইটো আনিছিল বাই ডিফাইন দিছ আমি যিবোৰ লেণ্ডৰ কাৰণে যিবোৰ প্ৰটেকশ্যন বিচাৰিছোঁ সেইটো ডিফাইন কৰি তেওঁলোকে এইখন অৰ্ডিনেঞ্চ নট ফৰ দেম এইটো নহয় আমি পাব্লিক কৰিছোঁ এখন জ্বলাইছোঁ কোনটো আমি ৰৈ আছোঁ কি কাৰণে এজ এ হ'ল কম্প্ৰিহেনচিভ কথাটো অকল লেণ্ডটো এটা ছাবজেক্ট আৰু তেতিয়া আমি তেতিয়া কিন্তু কৈছোঁ যে আমি দিয়া ভূমি সংৰক্ষণ সম্পৰ্কত ৰক্ষা কৱচৰ পৰামৰ্শ ডিফাই কৰা হৈছে তাৰমানে আপুনি মন কৰিব গভৰ্ণমেণ্টে এটাকৈ তেওঁলোকে ডিফাই কৰিবলৈ কাম আৰম্ভ কৰিছিল আমি কাৰো ৰিয়েকশ্যন দিয়ে প্ৰেছ কনফাৰেঞ্চ পতা নাই দেই টু বি ভেৰি ক্লিয়াৰ কোনো পলিটিচিয়ানৰ কথাৰ আমি ৰিয়েকশ্যন দিয়া নাই উই আৰ কমিটেড ফৰ দি পিপল ৰাইজে জনাৰ অধিকাৰ আছে কাৰণে আমি এইখন দিছোঁ আৰু আপুনি যিটো প্ৰশ্ন কৰিছে কাৰেক্ট আমি সেইখনৰ বিৰোধিতা কৰিছোঁ জ্বলাই দিছোঁ আৰু আমি কৈছোঁ যে আমাৰ পৰামৰ্শক ডিফাই কৰি এইখন নটিফাই কৰিছোঁ আৰু যাৰ কাৰণে তেওঁলোকে সংশোধন কৰিবলৈ বাধ্য হ'ল আৰু এটা কথা আমি কৈ দিছোঁ মাটিৰ ক্ষেত্ৰত ন' কম আৰু আপোনালোকে ষ্টেট ৱাইড প্ৰটেষ্ট দেখিছে তেতিয়া নামানো মাটিটো আমাৰ আৰু চাগে প্ৰশ্ন নাই
নাই লাষ্ট নিলয় দাই কিবা ক'লে আমাৰ ছিনিয়ৰ হয় মই সেই MSME কথাটো অঁ কওক দাদা MSME প্ৰশ্নটো কি আছিল এই যে ষ্টেট গভৰ্ণমেণ্টে যে এখন যে চাৰ্কুলাৰ উলিয়াইছিল দাদা এই যে মাটিৰ যে অৰ্ডিনেঞ্চখন মাটি ট্ৰেন্সফাৰ নন এগ্ৰিকালচাৰ হেৰি আপুনি যিটো আপুনি টুইট কৰিছিল মানে আমাৰ অসমত মোৰ এটা সমস্যা দেখা পাওঁ যে কিবা কিবি বুজাই দিয়া হয় আমাৰ যিসকলৰ ক্ষমতাত থাকে তেওঁলোকে ঠিক অলপ বস্তুটো বুজি নাপায় কামটো কৰিবলৈ যায় এই MSMEৰ কথাটো অলপ বেলেগ আছে যে তাত এটা অদ্ভুত চিন্তাধাৰা আছিলে যে আজি মই গৈ চাপ'জ জাগিৰোডৰ কৃষি মাটিত বহি পেলাই মই ক'লোঁ যে মই এটা ইণ্ডাষ্ট্ৰি খুলিছোঁ এই ইণ্ডাষ্ট্ৰিত মানে চেক কৰাৰ অধিকাৰো নাই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ সেইখন আছিল অৰ্ডিনেঞ্চ সেইখন চেক কৰাৰ অধিকাৰ নাই এই মাটি ডিম টু বি ট্ৰান্সফাৰ্ড হৈ যাব আৰু অনুমতি নালাগে 3 বছৰলৈকে কোনো ইনস্পেকশ্যন হ'ব নোৱাৰিব এই মানে ঘৰটোত ভাঙেই বনাইছোঁ নে হিৰইনৰ বিজনেছ কৰি আছোঁ সেইটো চোৱাৰ অধিকাৰো নাছিল এটা হ'ল অদ্ভুত অধিনিয়ম সেইকাৰণে মই সেইখনত পইণ্ট আউট কৰি দিছিলোঁ টুইটত যে এইটো আৰু কি অদ্ভুত বস্তু এটা হ'ল আৰু তেতিয়া আমাৰ কমিটিৰে সুভাষ দাস তেখেতে ৰেভিনিউৰ ওপৰত তেখেত অথৰিটি আজি অসমত লেণ্ড আৰু ৰেভিনিউৰ ওপৰত সুভাষ দাসেও নিজৰ অপিনিয়ন দিছিলে যে এইখনটো আমাৰ কমিটিৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদনৰ বিৰুদ্ধাচৰণ কৰা হৈছে আজি তেখেত থকা হ'লে এইটো আৰু ক্লিয়াৰ কৰি দিব পাৰিলে যেতিয়া এইটো কথা পইণ্ট আউট হ'ল তেতিয়া মুখ্যমন্ত্ৰী আমাৰ অধিবক্তা এই এডভোকেট জেনেৰেলক মাতি পঠিয়ালে আৰু মাতি পঠিয়াই যেতিয়া অসমৰ সমস্ত মানুহ গৰ্জি উঠিল এনেকুৱা এখন অদ্ভুত অধিনিয়মৰ বিৰুদ্ধে তেতিয়া মাতি আনি এখন আলোচনা আৰু সেই আলোচনাত একদম স্পষ্টভাৱে অসম চৰকাৰে প্ৰেছ কনফাৰেন্স দি জনালে যে তেওঁলোকে সেই অধিনিয়মৰ সেইকেইটা ক্লজ উঠাই ইয়াৰ পিছত আকৌ সেইখন অধিনিয়মৰ ওপৰত কি আলোচনা কৰা যায় সেইখন অধিনিয়ম নাই আজিৰ তাৰিখত আৰু সেই অধিনিয়মখন নানে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বহা আলোচনা এখন প্ৰেছ বিজ্ঞপ্তি দি জনাই দিছে যে তেওঁলোকে সেই কাণ্ডটো কৰিব নাযায় এটা অদ্ভুত কাণ্ডটো মই এটা আহি গ'লোঁ ক'ৰবাৰ পৰা চাপ'জ উৰিষ্যাৰ পৰা আহি গ'লোঁ আহি পেলাই ক'লোঁ এটা অমুক জেগাত মই গৈছোঁ এতিয়া মোৰ এইটো ইণ্ডাষ্ট্ৰি কি কথা কোনো নাজানে এই ঘটনাটো কিয় কৰিছিল মই কৈ দিওঁ আচল খেলটোত বুজি লোৱাটো ভাল MSMEৰ নামত ৰিভাইভেলৰ কথাটো এটা পেকেজ এটা অলৰেডি ডিচাইড কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট 1,35,000 কোটি টকাৰ পেকেজ সেইটোত আকৌ চৰকাৰে একো পইচা নিদিয়ে চৰকাৰে চিম্পলি এটা গেৰেণ্টি দিব বেংকবোৰে সেইটো ফাইনেন্স কৰিব কোনো ছিকিউৰিটি নালাগে ছিকিউৰিটিটো গভৰ্ণমেণ্টৰ যিখন গেৰেণ্টি সেই গেৰেণ্টি এইটোৰ সুবিধা ল'বলৈ বহুত মানুহ আহিছে এই আগতে আমি ট্ৰান্সপৰ্ট ছাবচিডিত দেখিছিলোঁ এইটো কোনো ব্যৱস্থা নাই কোনো এইটো নাই অসমৰ পৰা টোটেল ট্ৰান্সপৰ্ট ছাবচিডি কিমান ওলাই গৈছিলে আমাৰ সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাওঁ এইটো পৰিধাৱন কৰকচোন আটাইতকৈ ডাঙৰ স্কেণ্ডেল হৈছে ট্ৰান্সপৰ্ট ছাবচিডি কোনো ইণ্ডাষ্ট্ৰি নাই অথচ ট্ৰান্সপৰ্ট ছাবচিডি ৰেগুলাৰ গৈ আছে একেটা বস্তু এই MSME খোলাৰ নামত কৰিব খুজিছে যে MSME আমি খুলিম আৰু যদি খোলোঁ তাৰ টকাটো বেংকে দিব মই পৰিশোধ নকৰিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক বহিব এইটো হৈছে স্কিম এইটোৰে সুবিধা ল'বলৈ কিছুমান মানুহে এই বস্তুটো বনাব গৈছিলে যা হওক শুভ বুদ্ধি হ'ল অসমৰ ৰাইজ গঢ়ি উঠিল সদৌ অসম ছাত্ৰ সন্থা গঢ়ি উঠিল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গঢ়ি উঠিল এই কথাটো তাতে তল পৰে আজি যদি MSMEৰ কথাটো আকৌ আহিছে আকৌ যদি কিবা অধিনিয়ম মানে আমি চাম সেইখন অধিনিয়মে আমাক ৰক্ষা কৰে নকৰে কিন্তু এটা কথা খাটাং আজিৰ তাৰিখত অসম চৰকাৰে মানি লৈছে যে তেওঁলোকে যিটো বস্তু কৰিব গৈছিলে সেইটো ভুল আছে আচ্ছা এইখিনি সময়তে এক ছেকেণ্ড এইখিনি সময়তে আমি স্বাক্ষৰকাৰী হিচাপে সদৌখন ছাত্ৰ সন্থাই আমাৰ কমিটিৰ যিসকল সদস্য আছে আমাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়া ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া নিলয় বস্ত্ৰ ডাঙৰীয়া আছে সুভাষ চন্দ্ৰ দাস ডাঙৰীয়া পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া ডক্টৰ শ্ৰী দত্ত ডাঙৰীয়া
সুমন্ত চলিহা ডাঙৰীয়া, ডক্টৰ জয়কান্ত শৰ্মা ডাঙৰীয়া, ৱাজবীৰ হুছেইন ডাঙৰীয়া, ডক্টৰ মৃণাল মিৰি ডাঙৰীয়া, সকলোকে আমি চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে তেখেতসকলক আমি কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। কাৰণ এটা টিম ৱৰ্ক হিচাপে আমি সকলোৱে কাম কৰি আছিলোঁ।